চলিত বছৰটোৰ শেষৰ দিনটো আহে, সেই শেষৰ দিনটোত যেতিয়া ৰাতি 12 বজাত বা গোটেই ৰাতিটো যেতিয়া আমি হেপী নিউ ইয়েৰৰ চিন্তাত 2 পেগমান গলাধকৰণ কৰাৰ কথাটো চিন্তা কৰোঁ, তেতিয়াহ'লে এক শৰণ মাৰ্গত থাকিও আমি কলিৰ কৰাল কাষতে আছোঁ। সন্তানটোৱে এদিন যেতিয়া অঘাইতং হ'ব, তেতিয়া ৰাতি 12 বজাত যেতিয়া অবাস্মাত মাতি গাঁৱৰ মাজত ঘূৰি ফুৰিব, তেতিয়া কেৱল গৃহস্থী ঘৰেই তাৰ বাবে অশান্তি নাপায়, সকলোৱে গাঁওখনৰ সকলোৱে অশান্তি পাওঁ। আৰু এদিন যেতিয়া সেই ল'ৰাটোক পুলিচে ধৰি লৈ যাব অপৰাধ কৰ্মত জড়িত হোৱাৰ বাবে, তেতিয়া পিতৃ মাতৃয়ে নামটো নাযায় নিউজত, গাঁওখনৰ নামটো আহিব। মানে ডিষ্টিংশ্যন পালে পিতৃ মাতৃয়ে গৌৰৱ নকৰে। টিউশ্যন মাষ্টৰজনেও কয় বোলে মই টিউশ্যন কৰা ছাত্ৰ, তেওঁ আনন্দ কৰে খবৰটো পোৱাৰ লগে লগে। বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে আনন্দ কৰে, আমাৰ বিদ্যালয়ত পঢ়োৱা মোৰ ছাত্ৰ হাজাৰজনৰ আগত এইষাৰ কথা কৈ আনন্দ কৰে। কৰ্ণৰ মনৰ সদা আনন্দকাৰক যেতিয়া সফলতাত উত্তীৰ্ণ হয়। জয় গুৰু শংকৰ কৃষ্ণ, জয় জয়তে কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ দুখানি অভয় চৰণ কমলৰ সমস্ত জীৱৰ মংগলৰ অৰ্থে আমি মূৰ্খমতীয়ে পবিত্ৰ ক্ষণত পবিত্ৰ স্থানৰ পৰা গুৰুৰ চৰণত সেৱাভাগী অৰ্পণা কৰা হৈছে। কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ। এটি সুন্দৰ কাহিনী প্ৰকাশ কৰিবলৈ আগবঢ়া হৈছে। সেই কাহিনীৰ দৰ্শন হ'ল নিমি নৱসিদ্ধ সংবাদ। এই নিমি নৱসিদ্ধ সংবাদ নাৰদ আৰু বসুদেৱৰ মাজত কথোপকথনত সুন্দৰভাৱে প্ৰকাশিত হৈছে। কিন্তু নাৰদ আৰু বসুদেৱৰ যে সংবাদ হৈছে, আলোচনা হৈছে, তাৰো এটা মূল কাৰণ, সেয়া হ'ল ভগৱন্ত কৃষ্ণ তত্ত্বৰ কৃপাৰ বশতহে হৈছে। বসুদেৱ মানে হ'ল ভগৱন্ত কৃষ্ণৰ পিতৃৰ নাম, আৰু বাসুদেৱ মানে হ'ল স্বয়ং ভগৱন্তৰ অনন্ত কোটি নামৰ এক নাম, অৰ্থাৎ স্বয়ং ভগৱন্ত নিজে। আৰু বৰ্তমান শুকগুৰুৱে কৈছে, শুক নিগদতি, নিগদতি মানে কৈ থকা, শুকগুৰুৱে কৈছে, সেই ৰাজন পৰীক্ষিত তুমি শুনা, কৃষ্ণৰ পিতৃ বসুদেৱ আৰু নাৰদৰ মাজত হোৱা কথোপকথন। হে ৰাম বাৰে বাৰে নাৰদক পঠান্ত মাধৱে, ও ৰাম নিৰন্ত দ্বাৰকাৰীষি, কৃষ্ণ গৌৰৱে। যে বাৰে বাৰে ভগৱন্ত পুৰুষে দেৱঋষি নাৰদক পঠাইছে মথুৰালৈ, কিন্তু দেৱঋষি নাৰদে ভগৱন্তৰ কাষৰ পৰা আহিব বিচৰা নাই। কিয় আহিব বিচৰা নাই? কাৰণ ও ৰাম জীৱন্তে মুকুত তেহু জানিবা সাক্ষাৎ, তথাপি উৎসুক আতি কৃষ্ণৰ সেৱাত, ও ৰাম মুকুতি সুখতো কৰি ভগতি সেবৰ, নভজে কৃষ্ণ কলোক কিনো কৰ্ম জৰ। জীৱন্ততে জীৱৰ মুকুতি, যাৰ দৰ্শন পোৱা মাত্ৰকে তথাপিতো সেইজন ভগৱন্তৰ সেৱাত
দেৱঋষি নাৰদে নিজৰ সমস্তখিনি কায় বাক্য মন অৰ্পণ কৰিছে আৰু গুৰুজন বস্তুৱে আমাক উপদেশ প্ৰদান কৰিছে। চোৱাচোন, সেইজন ভগৱন্তৰ সগুণ সাকাৰ ৰূপ শ্ৰী চৈতন্যমূৰ্তি ভকত আৰু ভকতৰ সংগত ভগৱন্তৰে নিৰ্গুণ নাম আশ্ৰয় কৰি জীৱই কলিৰ কৰাল গাসৰ পৰা পৰিত্ৰাণ পাব, এয়া শাস্ত্ৰসন্মত ধ্ৰুৱ সত্যক আশ্ৰয় কৰিব নিবিচাৰি মুকুতি সুখতো কৰি ভকতিহে বৰ ভকতিয়ে যে শ্ৰেষ্ঠ, নভজে কৃষ্ণক লোক কিনো কৰ্মজৰ। চোৱাচোন, মানুহ নামৰ জীৱবিধ বিবেকযুক্ত হৈও কিমান কৰ্মবন্ধনৰ মাজত আবদ্ধ ৰাখি নিজকে পৰম গতিৰ বিপৰীতে অধোগতিৰ ফালেহে লৈ যাবলৈ আমি প্ৰত্যেকেই চেষ্টা কৰি থাকোঁ। গুৰুজন বস্তুৱে এনেধৰণে দেৱঋষি নাৰদৰ মনৰ ভাৱনা পদ্মমুখখনতে প্ৰকাশ কৰিছে আৰু তাৰ এটা দৰ্শন মানুহৰ মাজত প্ৰকাশিত হৈছে। হে ৰাম বাক্য কৰ্ণ মন মুখ আছৈ মানে যাৰ কৃষ্ণ ভকতিতে সমস্তৰ এটি সুন্দৰ মন, এখনি মুখ নামৰ ইন্দ্ৰিয়, দুখন কাণ যাৰ যাৰ আছে, সমস্তৰে ভগৱন্তৰ ভক্তি শ্ৰৱণ আৰু কীৰ্তন আশ্ৰয় কৰিবৰ অধিকাৰ ভাগৱতে আমাক প্ৰদান কৰিছে। তাৰ পাছতো বিবেকবান মনুষ্য হৈ আমি যদি বোলে কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিত কেৱল আমি ব্ৰাহ্মণৰহে অধিকাৰ, তোমালোক ক্ষত্ৰিয়ৰ অধিকাৰ নাই, কেৱল আমি MA পাছ কৰা এখন চাৰ্টিফিকেটৰ গৰাকী হোৱাৰ বাবে আমাৰহে অধিকাৰ, তুমি মেট্ৰিকত দুবাৰ ফেইল কৰাৰ বাবে তোমাৰ সেই চাৰ্টিফিকেটখনৰ কাৰণে শিক্ষাগত অৰ্হতা উপযুক্তভাৱে নথকাৰ বাবে তোমাৰ ভাগৱত ভক্তি কৃষ্ণ নাম আশ্ৰয় কৰাত অধিকাৰ নাই, তুমি জন্মগতভাৱে কৈৱৰ্ত কুলৰ বা সম্প্ৰদায়ৰ, সেইকাৰণে তোমাৰ কৃষ্ণ ভক্তিত অধিকাৰ নাই। এনেধৰণৰ যি ভাৱনাযুক্ত হৈ আমি মনুষ্য এই সংসাৰত থাকিম, সিমানে আমাৰ উদ্বোধক বাপজনাই কোৱাৰ ধৰণে যে ভাগৱতৰ আৰম্ভণিতে যি ৬০,০০০ ঋষিমুনিয়ে গংগাৰ তীৰত ৰজা পৰীক্ষিতৰ কাষত উপস্থিত হৈ থাকি শোকগুৰুৰ দ্বাৰা কীৰ্তন হোৱা কৃষ্ণস্তু ভগৱন্তৰ নাম দ্বিতীয়বাৰ শ্ৰৱণ কৰি জীৱন ধন্য কৰাৰ প্ৰয়াস কৰিবলৈ চেষ্টা কৰোঁতে যেতিয়া উগ্ৰশ্ৰৱা সূতৰ নামটো আহি পৰিছিল, তৎমুহূৰ্ততে ৩২,০০০ ঋষিমুনিয়ে সেই কথা অস্বীকাৰ কৰিছে। কাৰণ তেৰা সমষ্টৰ লগত দুটা বিশেষ অহংকাৰ যোগ হৈ আছিল। সেই অহংকাৰ দুভাগ হ'ল যে আমি জন্মগতভাৱে ব্ৰাহ্মণ, সেইকাৰণে আমি নিষ্কুলীয়া উগ্ৰশ্ৰৱা সূতৰ মুখেৰে ভাগৱত আশ্ৰয় কৰিব নোৱাৰিম। দ্বিতীয় অহংকাৰটো হ'ল আমি ভাগৱত বা যি ৪ বেদ ১৪ শাস্ত্ৰ ১৭ পুৰাণ, এই সমস্ততে আমি যিহেতু পাৰ্গত, অৰ্থাৎ বিদ্যাৰ অহংকাৰ যোগ হৈ থকাৰ বাবে ৩২,০০০ ঋষিমুনিয়ে পুনশ্চ ভাগৱত শ্ৰৱণ কৰি জীৱন ধন্য কৰাৰ পৰা আঁতৰি থাকিব লগা হ'ল। গতিকে ভাগৱত পঢ়ি পঢ়ি ভাগৱত শুনি শুনি আমাৰো যদি স্বভাৱত সেই ৩২,০০০ ঋষিমুনিৰ দৰে অহংকাৰটো যোগ হৈ থাকে, তেতিয়াহ'লে নিশ্চিত ৰূপত আমিও জীৱন ধন্য কৰাৰ পৰা বিৰত থাকিব লাগিব। সেইকাৰণে দেৱঋষি নাৰদ
পৰম বৈষ্ণৱৰ পদ্মমুখখনতে আমাক এই জ্ঞান প্ৰকাশ কৰোৱাইছে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই, যে যাৰ বাক্য উচ্চাৰণ কৰিবৰ এখনি সুন্দৰ মুখ, এটি সুন্দৰ মন, এটি বিবেক, দুখন কাণ, যাৰ লগত যোগ হৈ আছে, তেনে সমস্ত জীৱৰে ভগৱন্ত পিতৃৰ নাম আশ্ৰয় কৰি জীৱন ধন্য কৰাৰ সৌভাগ্যৱন্ত হ'ব পাৰে। হে ৰাম কৃষ্ণ পদ পংকজ ভজে ব্ৰহ্মা হৰে নৰতনু পায়া তেজে কমন পামৰে একোস্থানে মনুইছে মৃত্যুৰ নেৰাই হাত, তথাপি ন ভজি মৰে কৰি আত্মঘাত। আত্মঘাত মানে ইংৰাজীত আমি সকলোৱে বুজি পাওঁ ছুইচাইড। গুৰুজন বস্তুৱে এই জ্ঞানটো প্ৰদান কৰিছে আমাক, যে চোৱাচোন সেইজন পৰম পুৰুষ প্ৰভু ভগৱন্তৰ দুখানি অভয় চৰণ কমলত সদা সৰ্বদা সেৱা নিবেদন কৰে সৃষ্টিকৰ প্ৰজাপতি ব্ৰহ্মা আৰু সংহাৰকৰ্তা শিৱতত্ত্বই। আৰু আমি সেইজনা প্ৰজাপতি ব্ৰহ্মাদেৱৰে সন্তানস্বৰূপ স্বয়ম্ভুৱ মনুৰ পুত্ৰ মানুহ হৈ আমি সেইজন ঈশ্বৰ পুৰুষক চিন্তা কৰাৰ পৰা সদা সৰ্বদা নিজক আঁতৰাই ৰাখোঁ। একো স্থানে মনুষ্য মৃত্যুৰ নেৰাই হাত। তুমি য'তেই নাথাকা, যেনেকৈ নাথাকা, জন্ম যেতিয়া হৈছা সেই জীৱতত্ত্ব তোমাৰ মৃত্যুত হ'ব সত্য। আজি নহয় কালিলৈ মৃত্যুত হ'ব সত্য। তথাপি যদি আমি সেইজন ঈশ্বৰ পুৰুষক চিন্তা নকৰোঁ, তেতিয়াহ'লে গুৰুজনাই কৈছে সেয়াই হ'ল আত্মঘাত, অৰ্থাৎ ছুইচাইড। এতিয়া আমি স্বাভাৱিকতে ছুইচাইড শব্দটো উচ্চাৰণ হ'লে বুজি পাওঁ যে গ্ৰহণ নকৰিবলগীয়া অপথ্য গ্ৰহণ কৰাৰ বাবে আহাৰ হিচাপে যেতিয়া এজন শৰীৰধাৰী মনুষ্যৰ মৃত্যু হয়, সেইটো হ'ল ছুইচাইড। আৰু স্বাভাৱিক জন্ম মৃত্যুৰ পাকচক্ৰত নোসোমাই অস্বাভাৱিকভাৱে যেতিয়া মৃত্যু হয়, তেতিয়া আমি ছুইচাইড বুলি কওঁ, যিটো আমি সমস্ত জনাৰে কম বেছি পৰিমাণে জ্ঞাত। কিন্তু গুৰুজনাই কৈছে যে এই সংসাৰত যেতিয়া আমি সমস্ত জনাই সূৰ্যক কেন্দ্ৰ কৰি সূৰ্যৰ লগত হৰৈ জগতৰে আয়ু, সূৰ্যক কেন্দ্ৰ কৰি যিহেতু চেদজ, অন্দজ, উদ্ভিদজ আৰু জৰায়ুজৰূপী আমি সমস্ত জীৱৰ আয়ুসবিলাক গণনা কৰা হয়, সেইকাৰণে সেই সূৰ্যক কেন্দ্ৰ কৰি গণনা কৰা আয়ুসবিলাক সময়ৰ যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে সেই 24 ঘণ্টা সময়ৰ ভিতৰত যিমানে যিমানে কৃষ্ণকেন্দ্ৰিক ভাৱনাৰ পৰা নিজক আমি আঁতৰাই ৰাখিম, সিমানে সিমানে সেইখিনি সময়ক এজন মনুষ্যৰ ছুইচাইড বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। ভগৱন্তক সেৱা কৰোঁ কিমান সময়? যেই বস্তু দেওঁ প্ৰভু সেই বস্তু চোৱা, তোমাৰ নামে তোমাক পুজিম গধূলিও পুৱা। আমি সকলোৱে দুটা সময়তে ভগৱন্তক সেৱা কৰোঁ। সেই স্বাভাৱিক সময় দুটা হ'ল ৰাতিপুৱা শুই উঠাৰ লগে লগে শৌচাচাৰ নিয়ম পালন কৰাৰ পাছতে আধা ঘণ্টা বা এঘণ্টাৰ বাবে আমি ঈশ্বৰ সেৱা কৰোঁ। তাৰ পাছত সন্ধিয়া যেতিয়া সূৰ্য অস্ত যায়, সেই সময়খিনিত পুনশ্চ আমি শৌচাচাৰ নিয়ম পালন কৰি গুৰু গৃহত সোমাই আমি ঈশ্বৰ সেৱা কৰোঁ। আৰু বাকীখিনি সময় আমি প্ৰায় ঈশ্বৰ সেৱাৰ বিপৰীতমুখী চিন্তাৰে জীৱন আগবঢ়াওঁ।
সেইখিনি সময়ত যদি ভাৱনাটো ঈশ্বৰত নাথাকে তেতিয়াহ'লে সেই প্ৰত্যেকটো সময় শাস্ত্ৰই ছুইচাইড আত্মঘাত বুলি আমাক সিদ্ধান্ত দিছে। গতিকে আমি এতিয়া কোনটো পথ কোনটো চিন্তাৰে জীৱন আগবঢ়াম সেইটো প্ৰত্যেকৰে আমাৰ নিজৰ নিজৰ, কিয়নো আমি প্ৰত্যেকেই জ্ঞানী মনুষ্য বুলি সমাজত প্ৰকাশমান হৈ আছোঁ। আৰু গুৰুজনাই কৈছে জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন, যে আমাৰ প্ৰয়োজনটোৱে হ'ল সেইটো যে কেৱল আমি সকলো সময়তে ঈশ্বৰ চিন্তাৰ মাজেৰেহে জীৱন আগবঢ়াই নিয়া। কিয়নো এৰা কৃষ্ণ সেৱাতেহে মাত্ৰ গুচৈ মৃত্যু ভয়, জানিয়া কৃষ্ণক ভজা কৰিয়া নিশ্চয়। কৃষ্ণ সেৱাৰ দ্বাৰাই জীৱৰ মৃত্যু ভয়ৰ পৰা মুক্ত হৈ থাকিব পাৰে। সেইকাৰণে গুৰুজনাই কৈছে জানি কৃষ্ণৰ চৰণত কায় বাক্য মন চিত্ত অৰ্পণ কৰি জীৱন যাপন কৰিবলৈ চেষ্টা কৰা সেই শ্ৰেষ্ঠতম জীৱ মনুষ্য। এনেধৰণে উপদেশ প্ৰদান কৰিছে গুৰুজনাই। আৰু তাৰ পাছতে ভগৱন্তৰ আজ্ঞা শিৰোগত কৰি দেৱঋষি নাৰদ গৈ মহাসন্ত বসুদেৱৰ গৃহত উপস্থিত হৈছে। আৰু উপস্থিত হৈ বসুদেৱৰ লগত দেৱঋষি নাৰদৰ সাক্ষাৎ যি কথোপকথন, সেই কথোপকথনত প্ৰকাশিত হৈছে দেৱঋষি নাৰদৰ সন্মুখত মহাসন্ত বসুদেৱৰ মনৰ ভাৱনা, যে সেই দেৱঋষি নাৰদ হে ৰাম দিনে কনাৰদ গৈলা ও বসুদেৱ ঘৰে, দেখি বসুদেৱে তাংক পুজিলা সাদৰে, ও ৰামে কৰিলা প্ৰণাম পাছে আসনে বৈষাই, বুলিলা বিনয় বাক্য নাৰদক চাই। ও ৰাম পিতৃ মাতৃ আহিলে পুত্ৰৰ যেন সুখ, সন্ত আগমনত দুখীৰ দুখ গুচ। এজন সন্তৰ আগমনত দুখীৰ দুখ দূৰ হৈ যায়। যি ধৰণে বহুদিনৰ মূৰত পিতৃ মাতৃৰ কাষলৈ যি জোঁৱাইৰ আগমন হ'লে পিতৃ মাতৃৰ মন আনন্দত উঠলি উঠে, আকৌ যি জোঁৱাইৰ ঘৰলৈ শহুৰ দেউতা শাহুৱাই গ'লে যি ধৰণে যি জোঁৱাইৰ অপাৰ আনন্দ হয়, তদনুৰূপ এজন সন্তৰ আগমন হ'লে দুখীৰ দুখৰ অন্ত পৰে। আৰু সেই দেৱঋষি নাৰদ তুমি হেন মহাসন্তৰ আগমন যেতিয়া আমাৰ গৃহৰ মধ্যে হৈছে, যে গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ, আমি দুখীয়া জীৱৰো সমস্ত দুখৰ আজি অন্ত পৰিব। গতিকে আমি জানিব বিচৰা হৈছে সেই দেৱঋষি হে ৰাম ভৈলহু কৃতাৰ্থ যদি ও ঋষি
পিতু পুচু ভাগৱত ধৰ্ম সয়। পৰম শ্ৰদ্ধায়ে যাক শুনিলে মাত্ৰকে দুৰ্ঘোৰ সংসাৰ দুখ তৰে সৰ্ব লোকে। পূৰ্বজন্মৰ কথা প্ৰকাশিত হৈছে যে সত্য যুগত প্ৰজাপতি সুতপা আৰু পৃষ্ণি নামে মহাসতীয়ে 12,000 বছৰ তপস্যা কৰাৰ অন্তত ভগৱন্ত কৃষ্ণ তত্ত্বৰ দৰ্শন হৈছে আৰু সেই দৰ্শনত ভক্তৰ মনোবাঞ্ছা পূৰণৰ বাবে ভগৱন্ত পুৰুষে আজ্ঞা কৰিছে যে কোৱা বৎস তোমালোকে ইমান দিন ইমান বছৰ আমাক সেৱা কৰাৰ ফল তোমালোকৰ কাষত আমি উপস্থিত, কি লাগে তোমালোকক? আৰু তৎক্ষণাৎ সুতপা প্ৰজাপতি আৰু পৃষ্ণি নামে মহাসতীয়ে বিচাৰিব লাগিছিল শাস্ত্ৰসন্মতে ভকতি, কিন্তু দেৱতাৰ মায়াত জিভা পিছল খাই তেৰা সমস্তই বিচাৰিলে, সেই প্ৰভু তোমাৰ নিচিনা এটি সন্তান লাভ কৰিলেই আমি সন্তুষ্ট হ'ম। অৰ্থাৎ পুনশ্চ মায়াৰ মাজত আবদ্ধ হ'বলৈহে ইচ্ছা কৰিলে। যি ভুল পৃষ্ণি মহাসতী আৰু প্ৰজাপতি সুতপাই কৰিছে, সেই একে ভুলকে যদি আপুনি আমিও ভকতৰ সংগ আশ্ৰয় কৰাৰ পাছৰ সময়খিনিত গৰু ছাগলী হাঁহ পাৰ কুকুৰা আদিৰ মাজতেই জীৱনটো অতিবাহিত কৰাটো শুদ্ধ সত্য বুলি আশ্ৰয় কৰি থাকোঁ, তেতিয়াহ'লে জানিব লাগিব যে স্বয়ং ভগৱন্তৰ পিতৃ হৈও স্বয়ং ভগৱন্তৰ মাতৃ হৈও বসুদেৱ দৈৱকীয়ে কিন্তু 14 বছৰ কংসৰ লৌহ অন্ধকাৰ কাৰাগাৰত দুখ যন্ত্ৰণা ভোগ কৰিব লগা হৈছিল। কিন্তু অকণমান আগতে পদে প্ৰকাশ কৰিছিল যে যিজনৰ দৰ্শন পোৱা মাত্ৰকেই জীৱৰ মংগল সাধন হয়, তেনেজন সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকীক পুত্ৰ হিচাপে লাভ কৰাৰ পাছতো পিতৃ মাতৃয়ে কিন্তু 14 বছৰ পৰ্যন্ত দুখ কষ্ট ভোগ কৰিব লগা হৈছে। দৰ্শন তাতেই নিহিত হৈ আছে। আমি যদি ভকতৰ সংগ পোৱাৰ পাছতো আমি নিজৰ কৰ্মৰ আঁচনিখন যদি শুদ্ধ ৰূপত সজাই ল'বলৈ চেষ্টা নকৰি আমি তাৰ বিপৰীতমুখী চিন্তাৰেহে যদি জীৱন আগবঢ়াওঁ, তেতিয়াহ'লে বসুদেৱ দৈৱকীৰ নিচিনাকৈ আমাৰো সেই অৱস্থাই হ'ব। সেইকাৰণে বসুদেৱে সেৱা নিবেদন কৰিছে নাৰদৰ চৰণত যে যদিও আমি জগতৰ ঈশ্বৰক পুত্ৰ হিচাপে লাভ কৰিলোঁ, তথাপিতো আমি কিন্তু দুখ যন্ত্ৰণা ভোগ কৰিব লগা হ'ল। নিশ্চয় আমি ভাগৱত ধৰ্ম পালনত ক'ৰবাত আমাৰ ভুল ৰৈ গ'ল, ক'ৰবাত ত্ৰুটি হৈ গ'ল। সেইকাৰণে দেৱঋষি তুমি আমাক জ্ঞান দিয়া যে ভাগৱত ধৰ্মৰ মূল দৰ্শন পৰম শ্ৰদ্ধায়ে যাক শুনিলে মাত্ৰকে দুৰ্ঘোৰ সংসাৰ দুখ তৰে সৰ্বলোকে, সৰ্বস্তৰ লোকে দুখৰ পৰা পৰিত্ৰাণ পাব পৰা সেই পৰম ভাগৱত ধৰ্মৰ পৰম জ্ঞান তত্ত্ব আমাক তুমি প্ৰদান কৰা, সেই দেৱঋষি। তাৰ পাছত দেৱঋষি নাৰদে মহাসন্ত বসুদেৱৰ আগত বসুদেৱৰ মনৰ ভাৱনাৰূপী প্ৰশ্নৰ উত্তৰ দিবলৈ আগবাঢ়ি প্ৰকাশ কৰিছে, সেই মহাসন্ত বসুদেৱ, তুমি নাভাবিবা যে তুমি যি প্ৰশ্ন আমাৰ আগত আগবঢ়াই দিছা সেই প্ৰশ্ন কেৱল তুমিহে আজি আমাৰ আগত কৈছা। এই প্ৰশ্ন আজিৰ পৰা বহু যুগৰ আগতে মিথিলাৰ ৰজা নিমিয়ে ঋষভ প্ৰভুৰ 9জন পৰম বৈষ্ণৱ সন্তানৰ আগতো আগবঢ়াই দিছিল। গতিকে আমি পোনে পোনে সেই কাহিনীৰ মাধ্যমেৰে তোমাৰ আগত প্ৰশ্নৰ উত্তৰ আগবঢ়াবলৈ আগবাঢ়িব বিচৰা হৈছে। সন্ত বসুদেৱ তুমি শুনা। হেৰা
যিটো কথা মুহূৰ্ত পুছিলা মহামতি আৰু এক ইতিহাস শুনিও সম্প্ৰতি ও ৰাম নিমি নৱসিদ্ধ সমে নিমি ৰাজাৰ সম্বাদ শ্ৰৱণ মাত্ৰকে মনে মিলিবে আহ্লাদ। আহ্লাদ মানে আনন্দ, যাৰ কথা শ্ৰৱণ কৰা মাত্ৰকে জীৱই মহা আনন্দৰ গৰাকী হৈ যাব পাৰে। ও ৰাম শুনা সেই কথা তুমি স্থিৰ কৰি মন ভাগৱত ধৰ্মৰ আশ্ৰয় নিৰূপণ। তুমি মন স্থিৰ কৰা, সাৱধান হোৱা। সেই সন্ত বসুদেৱ ইয়াতে ভাগৱত ধৰ্মৰ সমস্তখিনি কথা নিহিত হৈ আছে। ব্ৰহ্মাৰ মানস পুত্ৰ স্বয়ম্ভুৱ মনু, তেওঁৰ পুত্ৰ প্ৰিয়ব্ৰত, তেওঁৰ পুত্ৰ হ'ল অগ্নিধ্ৰ, আৰু অগ্নিধ্ৰৰ পুত্ৰ হ'ল নাভি, আৰু নাভিৰে পুত্ৰ হ'ল নাভিৰ তনয় ভৈলা ঋষভ সুমতি। আৰু সেই ঋষভেই হ'ল বসুদেৱ অংশে আশী ভৈলা অৱতাৰ। যে এই পৃথিৱীত ভগৱন্ত পুৰুষে আহি নিজ অংশে অৱতাৰ ধাৰণ কৰিছে, আৰু সেই অৱতাৰত তাৰ নাম হৈছে ঋষভ। আৰু ঋষভ ৰূপে অৱতাৰ ধাৰণ কৰি কৰিলা লোকত মুখ্য ধৰ্মক প্ৰচাৰ। এই সংসাৰত জীৱৰ মুখ্য প্ৰাপ্তিৰ যি দৰ্শন মাৰ্গ, সেই ভক্তি মাৰ্গ সুন্দৰভাৱে জীৱৰ মাজত প্ৰচাৰ কৰি থৈ গৈছে। আৰু তেওঁৰে প্ৰথম পুত্ৰজনৰ নাম হ'ল ভৰত, যাৰ নামে খ্যাত ভৈলা ভাৰত বৰিষ, দেশয় বিষয় সুখ বিস্তাৰ সদৃশ। এনেধৰণে গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে। 9জন পুত্ৰই পিতৃৰ উত্তৰাধিকাৰী সূত্ৰে 9খন ৰাজ্যৰ নেতৃত্ব বহন কৰিছে, একোজন ৰজা হিচাপে ৰাজ্য শাসন কৰিছে। তাৰ পাছত 81জনে কৰ্ম কাণ্ড মাৰ্গক আশ্ৰয় কৰি জীৱন যাপন কৰিছে, আৰু বাকী 9জনে এই সংসাৰত পৰম তত্ত্বদৰ্শী সিদ্ধ পুৰুষ হিচাপে জনাজাত হৈছে। যি স্থানত তেৰা সমস্তৰ প্ৰৱেশ হয়, সেই স্থানতে সমস্ত জীৱৰ মংগল সাধন হয়। আৰু এদিন সৌভাগ্যবশত সেই 9জন পৰম বৈষ্ণৱে গৈ নিমি ৰজাই পুত্ৰ কামনা কৰি আশ্ৰয় কৰা সেই যজ্ঞ কুণ্ডৰ পৰা প্ৰকাশমান হৈছে। আৰু সেই 9জন পৰম বৈষ্ণৱৰ চৰণত ঋত্বিজসকলৰ আজ্ঞা শিৰোগত কৰি ৰজা নিমিয়ে সেৱাভাগ নিবেদন কৰিছে। সেই বসুদেৱ, তুমি আজি মোক যি ভাগ প্ৰশ্ন সুধিছা, সেই ভাগী প্ৰশ্ন যে ভাগৱত ধৰ্ম মানে কি। আৰু ৰজাৰ এটি স্বভাৱ দৰ্শন কৰাইছে। হেৰা তাসম্বাক দেখি ৰাজা প্ৰীতি কলভিলা, অৱনতে নিজ অভিমতক পুছিলা, জানিলো তোমৰা গোবিন্দ
তোমালোক যে গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ একান্ত ভকত, তোমালোকৰ আচৰণতে আমি সেই ব্যৱস্থাটো দৰ্শন পোৱা গৈছে। সেইকাৰণে আমি তোমালোকৰ চৰণ কমলত এভাগি সেৱা নিবেদন কৰিব বিচৰা হৈছে। হে ৰাম জানিলো তোমৰা পাৰিষদ গোবিন্দৰ, পবিত্ৰ কৰিয়া ফুৰা লোক নিৰন্তৰ, ভৈলো কৃতাৰ্থ পদৰেনো পায়া আমি, জানিলো আজি হেমুত তুষ্ট কৃষ্ণ স্বামী। সেই সিদ্ধসকল, আজি আমি বুজি পাইছোঁ যে গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ, আজি মূৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈল আশেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ। আমিও প্ৰত্যেকে গৃহস্থী ধৰ্ম পালন কৰোঁ এনেকৈ গুৰুৰ আজ্ঞা এজোকা ঘোষা আশ্ৰয় কৰি কৰি। যেই ধৰণে ভাগৱতে আমাক সিদ্ধান্ত দিছে, সসাগৰা পৃথিৱীৰ এজন গৰাকী নিমিয়ে তেওঁৰ গৃহৰ মধ্যে 9জন পৰম বৈষ্ণৱৰ উপস্থিতিত ভগৱন্ত পুৰুষৰ চৰণত সেৱা নিবেদন কৰিছে যে ঈশ্বৰ পুৰুষৰ কৃপাধন্য হোৱাৰ বাবে তোমালোকৰ দৰে পৰম বৈষ্ণৱৰ চৰণ আজি আমাৰ গৃহৰ মধ্যে আমি লাভ কৰিলোঁ চৰণৰ ধূলা। এতিয়া আমিও তেনেধৰণে সেৱা কৰোঁ, কিন্তু আমাৰ সেৱাটো আৰু শাস্ত্ৰসন্মতে কোৱা পদবন্ধৰ সেৱাৰ মাজত কিবা পাৰ্থক্য আছে নেকি? যদি আছে তেতিয়াহ'লে কেনেকৈ আছে, আৰু যদি নাই তেতিয়াহ'লেতো ঠিকে আছে, সকলোৰে মংগল। কিন্তু যদি আছে তেতিয়া আমি বিশ্লেষণ কৰিলে আছেটোৰ উত্তৰ কেনেকৈ পাম? আছেটোৰ উত্তৰ পাম এনেকৈ যে এজন ৰজা হৈ 9জন সিদ্ধৰ চৰণ কমলত সেৱা নিবেদন কৰিছে, আৰু সেই সেৱাৰ লগে লগে তেওঁ মনৰ ভাৱনাও প্ৰকাশ কৰিছে যে যদি নৰ তনু ইটো ক্ষণিক অথিৰ, তথাপি দুৰ্লভ মানুহ মনুষ্য শৰীৰ। নৰতনু, তনু মানে শৰীৰ, এই শৰীৰটো যদিও খন্তেকীয়া বুলি শাস্ত্ৰই বাৰে বাৰে কৈ আছে, তথাপিতো কিন্তু মনুষ্য শৰীৰ দুৰ্লভ। কিয়নো শাস্ত্ৰসন্মতে আমি সকলোৱে জানো যে শুনিওক সৰ্বজন কৃষ্ণৰ চৰিত্ৰ, আত পৰে আন পুণ্য নাহিকে কলিত, লভি আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত, জানি যত্নে কৰা পান কৃষ্ণ কথা মৃত। যে কৃষ্ণ কথা অমৃত পান কৰা এই মনুষ্য শৰীৰতহে জীৱতত্বৰ সৌভাগ্য হয়। কিন্তু এনেহেন মনুষ্য তনু আমি লাভ কৰাৰ পাছতো যদি আমি সেইজন ঈশ্বৰ ভগৱন্ত নিৰ্গুণ নিৰাকাৰ, কিন্তু তেওঁৰে সগুণ সাকাৰ ৰূপ কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কৈছে ভকত প্ৰতিমা মূৰ 2 অধিষ্ঠান, অৰ্থাৎ ভকতৰ ৰূপটো হ'ল মোৰ 2 নম্বৰ ৰূপ। সেই 2 নম্বৰ ৰূপী ভকতৰ চৰণ দৰ্শন পোৱাৰ পাছতো আমি যদি ক'ৰবাত কেনেবাকৈ ভকতৰ চৰণত অপৰাধটো লগাই দিওঁ, তেতিয়াহ'লে আমাৰ জীৱনৰ সীমানতে বৈকুণ্ঠত থাকিও যিধৰণে জয় বিজয় অসুৰজনীত জন্ম গ্ৰহণ কৰিব লগা হৈছিল, তদনুৰূপ আমাৰো অৱস্থাটো শেষ হ'ব। ৰজা হৈ অহংকাৰ নাই, কিন্তু আপোনাৰ মোৰ 50 বিঘা মাটিৰ গৰাকী হ'বলৈ পোৱাৰ লগে লগে আপোনাৰ মোৰ কিন্তু এটা অহংকাৰ যোগ হৈ যায়। 3খনমান গাড়ীৰ মালিক হোৱাৰ পাছতেই আপোনাৰ মোৰ এটা অহংভাৱ আহি যায়। কিন্তু নেমি সসাগৰা পৃথিৱীৰ গৰাকী হৈও তেওঁ সেই অহংকাৰ শূন্য হৈ গ'ল ভকতৰ চৰণ দৰ্শন পোৱাৰ লগে লগে। আৰু সেইকাৰণেই তেৰাই পৰম পুৰুষ প্ৰভু ভগৱন্তৰ চৰণত ধন্যবাদটো আগবঢ়াই দিছে। কিন্তু আমিও আগবঢ়াওঁ ধন্যবাদটো কেতিয়া? যেতিয়া আমাৰ সন্তানটোৱে মেট্ৰিক পৰীক্ষা দিবলৈ ওলাব, আৰু তাৰ দুদিনমানৰ আগত আমিও ভগৱন্তৰ
একান্ত ভকতক গৃহলৈ আমন্ত্ৰণ কৰি আনি 5জন 10জন মানক মাতি আনি এভাগ পাঠ কৰোৱাই অ হৰি অ ৰাম ধ্বনিৰে আমি সেৱা নিবেদন কৰোঁ। কিন্তু সেই পিতৃ মাতৃৰ সেই শুদ্ধ আচৰণ শাস্ত্ৰসন্মতে হোৱাৰ পাছতো যেতিয়া ফলাফলটো ভকতৰ আশীষ ধন্য হৈ আমি লাভ কৰোঁ, সেই দিনটোত যেতিয়া ষ্টাৰ মাৰ্ক পাব সন্তানে, ডিষ্টিংশ্যন পাব, পিতৃ মাতৃৰ গৌৰৱ হ'ব, গাঁওখনৰ গৌৰৱ হ'ব, টিউশ্যন মাষ্টৰে গৌৰৱ কৰিব, বিদ্যালয়ৰ শিক্ষকে গৌৰৱ কৰিব, অঞ্চলটোৰ সকলোৱে গৌৰৱ কৰাৰ পাছতো কিন্তু সেই দিনটোত নামঘৰত গৈ এগছি বন্তি জ্বলোৱাৰ অৱকাশ কোনো পিতৃ মাতৃ নাথাকে। আমি ধন্যবাদটো কাক দিওঁ? ৰাতিলৈ 5টামান ব্ৰইলাৰক ধন্যবাদটো দি দিওঁ। কিন্তু আমি নামেই আশ্ৰয় কৰি চলি আছোঁ সংসাৰত। ৰজা নিমিয়ে কৰা ভাগৱত ধৰ্মৰ আচৰণ আৰু আপুনি মই কলিত সেই ভাগৱতৰ কাহিনী আশ্ৰয় কৰি পালন কৰা ভাগৱত ধৰ্ম আচৰণৰ মাজত নিশ্চয় ক'ৰবাত খেলি মেলি এটা আছে। গতিকে আমি বুকু ডাঠি হয়তো কোনো পিতৃ মাতৃয়ে ক'ব নোৱাৰিম যে সেইদিনা আমাৰ গৃহত তেনেকুৱা এটা অনুষ্ঠান নহয় বুলি। আৰু বৰ্তমানতো আমি সকলোৱে কিছু কিছু কথা দেখিও আছোঁ বাস্তৱত, যে আমাৰ সন্তানৰ বিবাহ বাৰ্ষিকী হ'লে, বিবাহৰ আয়োজন কৰিলে, বিবাহৰ আয়োজন হ'লে 3দিনীয়া বিবাহৰো বৰ্তমান আমি চকুৰে দেখা পৰিলক্ষিত হয়। গতিকে আমাৰ অনুষ্ঠানভাগীৰ বাপাইসকলে আমি যদি শাস্ত্ৰ অধ্যয়ন কৰি ভাগৱত ধৰ্ম আশ্ৰয় কৰাৰ পাছত 3দিনীয়া বিয়া হোৱাৰ প্ৰয়োজনটো ক'ত থাকিল? গতিকে ভাগৱত ধৰ্ম আচৰণত নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত খেলি মেলি আছে আমাৰো। সেইকাৰণে আমি শাস্ত্ৰসন্মতে যদি চাওঁ, যি বেদে তোমাক কহে তাক নিতে পঢ়ে, তথাপি অজ্ঞান তাৰ নিতে নিতে চৰে। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ, আৰু সেই ভাগৱতকে আমি আশ্ৰয় কৰাৰ পাছত একান্ত এক শৰণীয়া ভকত হোৱাৰ পাছতো আমাৰ গৃহৰ মধ্যে আমি যিখিনি ভাগৱত ধৰ্ম আচৰণ হ'ব লাগে, সেইটো হয়তো ক'ৰবাত নহয় ক'ৰবাত কিঞ্চিতমান আমাৰ অপৰাধ ৰৈ যায়। সেইকাৰণে আমি যেতিয়াই এই বিষয়বস্তুখিনি আলোচনা কৰিম, তেতিয়াই আমি সেই ব্যৱস্থাটো সুদৃঢ় বিশ্বাসে পালন কৰিম বুলি আমি সেই দিনটোতে প্ৰতিজ্ঞা যদি কৰোঁ, নিশ্চয় নিমি ৰজাৰ দৰে আমাৰ সমস্ত জনাৰো মংগল সাধন হ'ব। গতিকে ভাগৱতে কৈছে, হে ৰাম তাহাঁতো দুৰ্লভ মানুহ ভকতৰ সংগ, লভিলো দুৰ্লভ লাভ কিনো ভৈল ৰংগ। সেই মনুষ্য শৰীৰ পালোঁ, ভকতৰ সংগ আশ্ৰয় কৰিলোঁ, কিন্তু ধন্যবাদটো দিয়াৰ সময়খিনিত গুৰুদেৱ নাম ভকত গুলিমাৰ। কঠীয়া পাৰোঁতে ঠিকেই পাৰিলোঁ, গুৰুত দিম, দেৱত দিম, ভকতত দিম, নামত দিম, কিন্তু ন-ভুই দিনা কিবা এটা ডাঠ হয়, ন-ভুই দিনা পাতল নহয়, ন-ভুই দিনা ডাঠ হয়। সেই অপৰাধটো ৰৈ গৈছে। তাৰপিছত যিদিনা ন-খোৱা পৰ্ব চলিব, সেইদিনাও প্ৰায় ভকতৰ গৃহত গুৰুক দিম, দেৱত দিম, ভকতত দিম, নামত দিম বুলি কৈ যে কঠীয়া পাৰিছিলোঁ, সেই দিনটোলৈ মনত নপৰে। যদিও পৰে কাৰোবাৰ, চিন্তা কৰোঁ যে গুৰুদেৱ ভকতক যদি আবাহন কৰোঁ, নিৰামিষে হ'ব। সেইকাৰণে গুৰুদেৱ নাম ভকত গুলিমাৰ, আমলৰীয়া হাঁহটো মুচৰি মাৰ। এই নিয়মবিলাক প্ৰায় আমাৰ হৈ থাকে। সেইকাৰণে আমি কথাখিনি অকণমান অনুভৱ কৰিবলৈ চেষ্টা কৰিব লাগে। হে ৰাম অ সবাৰ পাৱত পৰি, পশু প্ৰণিপাতে, কোন আত্যন্তিক সুখ কহিও আমাতে। প্ৰথম প্ৰশ্নটো সুধিছে যে আত্যন্তিক সুখ মানে কি? মই জানিব বিচাৰোঁ, সেই সিদ্ধসকল মোক কোৱাচোন। তাৰ পাছত প্ৰকাশ কৰিছে, অসাৰ সংসাৰ আত কিছু নাহি সিদ্ধি, ভকতৰ সংগ অনুক্ষণে নৱনিধি। ভগৱন্ত যিহেতু ন ঐশ্বৰ্যৰ গৰাকী, সেইকাৰণে সেইজন ভগৱন্তই আকৌ ভকতৰ
বৈশ্য যিহেতু হয়, সেইজন ভগৱন্তই যেতিয়া ভকতৰ ৰূপত এই ব্ৰহ্মাণ্ডত প্ৰকাশমান হৈ থাকে, গতিকে ভকতৰ সংগতেই এটি জীৱদত্তই ভগৱন্তৰ নভাগী ঐশ্বৰ্যৰ গৰাকী হৈ যাব পৰা দৰ্শন শাস্ত্ৰই প্ৰকাশ কৰিছে। গতিকে আমি পুনৰ জানিব বিচৰা হৈছে, অ ৰাম কোনবা ৰহস্য ধৰ্ম কহিও কতাক জাত তুষ্ট হুয়া কৃষ্ণে দেন্ত আপোনাক। এ ৰাম ৰাম তাক জানিবাক যদি যোগ্য আমি তেবে কহিও ক বোলো সবাকো প্ৰণামী। এজন ৰজা স্বভাৱটো ইমান সুন্দৰ সহজ সৰল যে আমি ৰজা তোমালোকক প্ৰশ্ন দুটা সুধিলোঁ, আত্যান্তিক সুখ আৰু ৰহস্য ধৰ্ম। যদি নোকোৱা তেতিয়াহ'লে তোমালোকক অন্ধকাৰ পোতাশালত ৰাখিম। এই বুলিতো নাই কোৱা। কি বুলি প্ৰকাশ কৰিছে যে যদি আমি সোধা প্ৰশ্ন কেইভাগিৰ উত্তৰ জানিবৰ পাত্ৰ বুলি তোমালোকে আমাক বিবেচনা কৰিছা, তেতিয়াহ'লে আমি আৰু কেইভাগিমান মনৰ ভাৱনা প্ৰশ্ন হিচাপে তোমালোকৰ চৰণত আগবঢ়াব বিচাৰিছোঁ। এইটো হ'ল ভাগৱত ধৰ্ম আশ্ৰয় কৰিবলৈ যোৱা এজন ভকত ৰূপী আপুনি মই মনুষ্যৰ ভাৱনা স্বভাৱ চৰিত্ৰ হ'ব লাগে। ৰজা হৈ যিটো ভাৱনা অৰ্পণ কৰিছে নজন সিদ্ধৰ চৰণত, আৰু আপুনি আমি পদবীৰ বাবে কেনেধৰণে আমাৰ চৰিত্ৰ এজন নামাচাৰ্য হৈ এজন ভাগৱত ধৰ্ম আশ্ৰয় কৰা এই শৰণৰ ভকত হৈ আমাৰ স্বভাৱবিলাক কিয় তাৰ বিপৰীতমুখী হয়, এইটো কিন্তু চিন্তা কৰাটো অতি প্ৰয়োজন। ভাগৱতে আমাক কি শিকাইছে আৰু আমি কি আচৰণ আশ্ৰয় কৰি আছোঁ। তাৰ পাছতে নিমি ৰজাই বাকী কেইভাগি প্ৰশ্ন আগবঢ়াই দিছে যে যদি আমি যোগ্য বুলি ভাবা তেতিয়াহ'লে আমি আৰু কেইভাগিমান আগবঢ়াই দিওঁ যে কোন ভাগৱত ধৰ্ম ভক্তি বুলি কাক, কোন মায়া কোনবা উপায়ে তৰি তাক, কাক বুলি ব্ৰহ্ম কৰ্ম যোগ কাৰ নাম, অৱতৰি কেশৱে কৰন্ত কোন কাম, কোন যোগ ধৰ্ম অভক্তৰ কেন গতি, এহি নৱগোটা প্ৰশ্ন পুছিলা নৃপতি। ৰজাই নভাগি প্ৰশ্ন কৰিছে যে ভাগৱত ধৰ্ম ভক্তি কাক বোলে, মায়া কি, মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো কেনেধৰণৰ, ব্ৰহ্ম কাক বোলে, কৰ্ম যোগ কেনেধৰণৰ হয়, যোগ ধৰ্ম কি, অভক্তৰ গতি কি, ভগৱন্ত পুৰুষে এই ধৰাধামলৈ আহি কেনেধৰণে জীৱৰ মংগল সাধনত ব্ৰতী হয়, এই সমস্ত আমাৰ মনৰ ভাৱনা জানিবৰ ইচ্ছা সেই সিদ্ধসকল তোমালোকৰ চৰণত অৰ্পণ কৰা হৈছে। যদি আমি উপযুক্ত পাত্ৰ বুলি তোমালোকে বিবেচনা কৰিছা তেতিয়াহ'লে আমাক এই প্ৰশ্ন কেইভাগিৰ উত্তৰ দিবলৈ তোমালোকে অকণমানো কৃপণালি নকৰিবা। আৰু লগে লগে দেৱঋষি নাৰদে মহাসন্ত বসুদেৱৰ আগত প্ৰকাশ কৰিছে, সেই সন্ত বসুদেৱ তুমি শুনা, হেৰা ও নাৰদ বদতি শুনা, বসুদেৱ সন্ত এহি মতে নিমিজেবে প্ৰশ্ন কৰিলন্ত।
ও ৰাম নৱ সিদ্ধে সিদ্ধান্ত দিলন্ত অনুক্ৰমে আত্যান্তিক সুখ কবি কহিলা প্ৰথমে। নজন সিদ্ধৰ ভিতৰত কবি নামৰ সিদ্ধজনে প্ৰথম প্ৰশ্ন আত্যান্তিক সুখৰ বিষয়ে উত্তৰ দিবলৈ আগবাঢ়িছে। ও ৰাম প্ৰথমতে কবি সিদ্ধে দিলন্ত উত্তৰ শুনা মহাৰাজ কহো কথাষাৰৰ যিটো শুনা ৰাজা মহা মোহে অন্ধ প্ৰায় পুত্ৰ দ্বাৰা দেহ দেখে আকুল সদায় সি খবৰ একোকালে নুগুচয় ভয় যাৱে কৃষ্ণ পদাম বুজে সেৱা নকৰয়। সেই ৰাজন নিমি তুমি শুনাচোন, যিসকলে মোৰ ল'ৰা মোৰ ছোৱালী মোৰ পত্নী মোৰ মাটি মোৰ গাড়ী মোৰ বাৰী মোৰ ধন মোৰ সম্পত্তি এই মোৰ আৰু মই ভাৱনাৰে আমি এই সংসাৰত জীৱন যাপন কৰিবলৈ চেষ্টা কৰোঁ, বাক্যৰ আদান প্ৰদান হৈ থাকে, সেইজনৰ সেইটোৱে হ'ল মহামোহ। আৰু এনেকৈ মহামোহত মই আৰু মোৰ ভাৱনাযুক্ত হৈ যিমানে এটি শৰীৰধাৰী মনুষ্য নামৰ জীৱাত্মা এই সংসাৰত ঘূৰি ফুৰিব, সিমানে সেই মনুষ্য নামৰ জীৱতত্বৰ কোনো সময়তে মৃত্যু ভয়ৰ পৰা তেওঁ মুক্ত হৈ থাকিব নোৱাৰে ৰাজা। যেতিয়ালৈকে কৃষ্ণ নিৰ্গুণ নিৰাকাৰ সেই তত্ত্বৰ সগুণ সাকাৰ ৰূপ শ্ৰী চৈতন্যমূৰ্তি ভকত ভগৱন্তৰ সেৱাৰ মাধ্যমেৰে জীৱন আগবঢ়াই নিয়াৰ পৰা নিজক আঁতৰাই ৰাখিব তেতিয়ালৈকে। আৰু যদি ভকতৰ সংগ আশ্ৰয় কৰিহে জীৱন আগবঢ়াই নিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে কবি নামৰ সিদ্ধজনে নিমি ৰজাৰ আগত প্ৰকাশ কৰিছে, ও ৰাম কৃষ্ণ পদ সেৱাতে হৰে ভৱ দুখ তাহাকে বোলয় ৰাজা আত্যন্তিক সুখ। কৃষ্ণৰ চৰণ কমলত সেৱা কৰা, ভৱ সংসাৰৰ দুখৰ পৰা পৰিত্ৰাণ পোৱা, তিনি তাপৰ পৰা পৰিত্ৰাণ পোৱা, আধি ভৌতিক আধি দৈবিক আধ্যাত্মিক এই তিনি তাপৰ পৰা পৰিত্ৰাণ পোৱা, এই ভৱ সংসাৰত তিনি গুণযুক্ত আমি মনুষ্যৰ যিমান দুখ সমস্ত দুখৰ পৰা পৰিত্ৰাণ পোৱা, অৰ্থাৎ যেহি কৰে ঈশ্বৰে সেহিহে সত্য হৈ। যেই মুহূৰ্ততে আমাৰ সন্তানৰ বাবে ঠাণ্ডা লাগিছে বুলি এটা অত্যাধুনিক আমি জেকেটৰ চিন্তা কৰিম, ৩৫০০-৫০০০ টকামানৰ এটা জেকেট পিন্ধোৱাৰ কথা সন্তানৰ প্ৰতি চিন্তা কৰিম। সেই মুহূৰ্ততে যদি এই চিন্তাটো আনিব পাৰোঁ যে যিজনৰ দুইখন হাতেই নাই সেইজনৰ
ঠাণ্ডাটো গুচাবৰ বাবে তেওঁ শৰীৰত কি আৱৰণ আনিব পাৰিব। তেতিয়াই মোৰ বুলি ভবা সেই সন্তানটোৰ প্ৰতি 5,000 টকীয়া জেকেটটো কিনাৰ পৰিৱৰ্তে আমি সেই সকলৰ বাবেও সেই 5,000 টকাতে কিবা এটা কৰাৰ কথা চিন্তাটো মনলৈ আহি যায়। কেৱল নিজৰ কথা নাভাবি আনৰ কথা চিন্তা কৰা, এই দৰ্শনটো ভাগৱত ধৰ্ম কেৱল ভকতৰ সংগৰ দ্বাৰাহে জীৱই আমি লাভ কৰিব পাৰিম। এটি কাহিনী, ভগৱন্ত কৃষ্ণ তত্ত্ব আৰু অৰ্জুনে যেতিয়া ফুৰিবলৈ পদপথত গৈ আছে, হঠাৎ এজন ভিক্ষাৰীক দুইজনে দৰ্শন পালে। আৰু ভিক্ষাৰীজনক দৰ্শন পোৱাৰ লগে লগে অৰ্জুনৰ পুতৌ জন্মিল। আৰু পুতৌ জন্ম হোৱাৰ লগে লগে অৰ্জুনক ক'লে যে তোক মই এই মণি মুকুতা ধন সোণ টোপোলাটো দিছোঁ, তই আজিৰ পৰা কোনোদিন ভিক্ষা নকৰিবি যা। আৰু ভিক্ষাৰীজনে অৰ্জুনৰ সেই কৃপা লাভ কৰাৰ পাছতে মনে মনে ভাবিবলৈ আৰম্ভ কৰি দিলে যে ইমানখিনি ধন পালোঁ, মই টাউনত মাটি এডোখৰ কিনিব লাগিব, কিনাৰ পাছত সেই মাটিডোখৰত মই এটা ছদ ঢেলাই ঘৰ বনাম, আদি চিন্তা কৰি এটা মোৰ ভৱিষ্যত জীৱন সুখৰ হ'ব বুলি ভাবি থাকোঁতে হঠাৎ কেইজনমান চোৰে আহি সেই ধনৰ টোপোলাটো চুৰ কৰি লৈ গুচি গ'ল। উপায় নাই, আকৌ তেওঁ পুনৰ আগৰ বৃত্তিটোকে গ্ৰহণ কৰিব লগা হ'ল। তাৰ দুদিনমানৰ পাছত যেতিয়া অৰ্জুন আৰু কৃষ্ণই পুনৰ সেই পথেৰে উভতি আহি সেইজন ভিক্ষাৰীক ভিক্ষা কৰি থকা দেখিলে, তেতিয়া অৰ্জুনৰটো স্বাভাৱিকতে আচৰিতো হৈছে, মনে মনে খঙো উঠিছে। এইটো কিমান ধন সম্পত্তি দিয়াৰ পাছতো ই আকৌ সেই পুনৰ ভিক্ষা বৃত্তিটোকে আশ্ৰয় কৰিলে। সুধিলে কি হ'ল, বোলে নক'ব আৰু, এনেকৈ ভাবোঁতেই মোৰ বোলে তেনেধৰণে চোৰে সেই বস্তুখিনি লৈ গুচি গ'ল। ঠিক আছে, এইবাৰ তোক মই এই হীৰাৰ সাৰডাল দিছোঁ, এখিনিমান হীৰা দিলে, মূল্যৱান হীৰা, তই কিন্তু পুনৰ আকৌ ভিক্ষা কৰিবলৈ নাযাবি। ভাবি ভাবি গৈ ঘৰত যেতিয়া সেই হীৰাডাল, সেই হীৰাখিনি যেতিয়া এটা পুৰণিকলীয়া কলহ নামৰ পাত্ৰত ভৰাই থ'লে, পত্নীক নক'লে, পত্নীয়ে সেই পাত্ৰটোত যেতিয়া পানী আনিবৰ পৰা নদীলৈ লৈ গ'ল, নদীত পাত্ৰটো আওখালি দিওঁতেই সেই হীৰাখিনি পানীত পৰি গুচি গ'ল। পুনৰ ব্যক্তিজন আকৌ ভিক্ষাবৃত্তিকে আশ্ৰয় কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিলে। তাৰ পাছত যেতিয়া অৰ্জুন আৰু কৃষ্ণই পুনৰ সেই ভিক্ষাৰীজনক 3-4 দিনমানৰ পাছত দেখা পালে, তেতিয়া ভগৱন্ত কৃষ্ণ তত্ত্বই ভিক্ষাৰীজনক ক'লে, বাৰু যি হ'ল হ'ল আগৰখিনি অৱস্থা, এইবাৰ মই তোক এই 2টা চিকা দিছোঁ, এই 2টা চিকাকে লৈ তই আৰু ভিক্ষা কৰিব নালাগে যা। এই বুলি যেতিয়া 2 টকামান, একেবাৰে কম মূল্য 2টা চিকা পাই তেওঁ কি কৰিলে, ভাবি ভাবি গৈ যে আগতে মই ইমান ধন সোণ পোৱাৰ পাছতো একোৱে কৰিব নোৱাৰিলোঁ, এইবাৰ মই 2টা চিকা সামান্য, এই 2টাইনো মই কি বৰ একেবাৰে ডাঙৰ মানুহটো হ'বগৈ পাৰিম, গতিকে একো কৰিব নোৱাৰোঁ যেতিয়া বাটে বাটে গৈ থাকোঁতে হঠাৎ এটা মাছ বেপাৰীক লগ পালে। আৰু মাছ বেপাৰীটোক লগ পোৱাৰ লগে লগে চিন্তা কৰিলে, সেই মাছ বেপাৰীজনৰ পাত্ৰত ধৰ ফৰাই থকা এটা ডাঙৰ মাছৰ প্ৰতি চিন্তা হ'ল যে মই যদি এই চিকাটো দি মাছটো কিনিব পাৰোঁ, তেতিয়াহ'লে কিনি লৈ মাছটো যদি মই নদীৰ পানীত উটাই দিব পাৰোঁ, এৰি দিব পাৰোঁ, তেতিয়াহ'লে 2 টকাৰ পৰা মোৰ অকণমান হ'লেও পুণ্য হয়তো জমা হ'ব পাৰে। এই বুলি ভাবি যেতিয়া মাছটো সেই চিকাত কিনি যেতিয়া মাছটো নি নদীৰ পানীত এৰি দিলে, আৰু লগে লগে মাছটোৰ মুখৰ পৰা সেই আগতে হেৰাই যোৱা হীৰাৰ সাৰডাল ওলাই পৰিল। আৰু মাছটোৰ মুখৰ পৰা যেতিয়া হীৰাৰ সাৰডাল ওলাই পৰিল, লগে লগে সেই ব্যক্তিজনে পালোঁ 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 বুলি যেতিয়া চিঞৰ মাৰি দিলে, তেতিয়া তাৰ নাতি দূৰতে গছ এজোপাৰ তলত সেই ব্যক্তিজনৰ পৰা চুৰ কৰি নিয়া সেই চোৰজন গছজোপাৰ তলতহে বহি আছিল। তেওঁ হঠাৎ শুনা পাই গ'ল যে মোক আজি ধৰা পেলালে। গতিকে সি তৎক্ষণাত সেই ব্যক্তিজনৰ কাষলৈ আহিবলৈ বৰ চিঞৰ বাখৰ নকৰিব যে গাঁৱৰ মানুহখিনিয়ে যদি কেনেবাকৈ শুনা পায় মোক মৰিয়াই ইয়াতেই মাৰিব, গতিকে আপোনাৰ পৰা নিয়া ধনখিনি মই আপোনাক উভতাই দিছোঁ, আপুনি আৰু চিঞৰ বাখৰ নকৰিব। তেওঁ অৰ্জুন আৰু ভগৱন্তৰ মাজত সেই কথোপকথনত এই তত্ত্বটো প্ৰকাশিত হৈছে যে আগতে দিয়া ধনখিনিত যেতিয়া নিজৰ কথা ভবা হৈছিল, তেতিয়া তেওঁৰ কোনোফালে মংগল হোৱা নাছিল। আৰু যেতিয়াই সেই সামান্যতম অৰিহণাটো লাভ কৰি আনৰ কথা ভাবিল, তেতিয়াই তেওঁ হেৰুৱা সমস্তখিনি ধন সম্পত্তি পুনৰাই লাভ কৰিল। গতিকে আমিও যদি ভকতৰ কৃপাত তেনেধৰণে কৃষ্ণস্তু ভগৱন্তৰ যি ভাগৱত দৰ্শন আশ্ৰয় কৰোঁ, যে নিজৰ কথা নাভাবি
প্ৰত্যেক মুহূৰ্ততে আনৰ উপকাৰৰ মাধ্যমেৰেহে নিজৰ জীৱনটো যাপন কৰিবলৈ চেষ্টা কৰিম। নিশ্চিত ৰূপত ভগৱন্তৰ এক কণিকা কৃপা আমি প্ৰত্যেক মুহূৰ্ততে লাভ কৰি থাকিব পাৰিম। কৃষ্ণৰাম। সেইকাৰণে কৈছে যে কৃষ্ণ পদ সেৱা তেখে হৰে ভৱ দুখ। সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী যিহেতু কৃষ্ণস্তু ভগৱান, গতিকে তেওঁৰ চৰণ কমললৈ যেতিয়াই যেতিয়াই কায় বাক্য মন চিত্ত আমি আগবঢ়াই দিব পাৰিম, সিমানে সিমানে আত্যান্তিক সুখৰ গৰাকী আমি প্ৰত্যেকজন মনুষ্য হৈ থাকিব পাৰিম। যে মই মানে হৰিৰ নহয়, মই মানে বিনাশী হৰিৰ নহয়, মই মানে হ'ল অবিনাশী আত্মা। আত্মাৰ কোনোদিন মৃত্যু নহয়, অৰ্থাৎ প্ৰাণজিত নামৰ এই আত্মাটোৰ কোনোদিন মৃত্যু নহয়। মাত্ৰ এটা নতুন চোলা পুৰণি হৈ গ'লে যিধৰণে আমি সলনি কৰিবৰ চেষ্টা কৰোঁ, ইচ্ছা কৰোঁ, তদনুৰূপ প্ৰাণজিত নামৰ এই আত্মা তত্ত্বও এই শৰীৰটো যিদিনাই বেয়া পাব, সেইদিনাই এই শৰীৰটো এৰি এটা নতুন শৰীৰত অৱস্থান কৰিবলৈ ইচ্ছা কৰিব। এই ভাৱনাটো যিমানে যিমানে আমি লৈ ফুৰিব পাৰিম যে মই নমৰোঁ, মই মাত্ৰ স্থানৰহে সলনি কৰিম, সেইটোৱে হ'ল আত্যান্তিক সুখ। কৃষ্ণ সেৱাৰ মাধ্যমেৰে আমি জীৱই লাভ কৰিব পাৰিম। বাকী যি মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ পুত্ৰ, এই মোৰ পত্নী, মোৰ মাটি, মোৰ বাৰী, এইবিলাক হ'ল ভগৱন্তৰ মায়া। গতিকে এইবিলাক ইয়াতেই থাকিব, আমি মাত্ৰ স্থানৰহে সাল সলনি ঘটিব। সেইকাৰণে আমি প্ৰত্যেকেই ভকতৰ সংগ কৃষ্ণ সেৱাৰ মাধ্যমেৰে এই চিন্তাৰ মাজেৰে যিমানে আমি আগবঢ়াই নিব পাৰিম নিজক, সিমানে সিমানে আত্যান্তিক সুখৰ গৰাকী হৈ থাকিব। তাৰ পাছতে পদবন্ধে প্ৰকাশ কৰিছে যে ভাগৱত ধৰ্মৰ লক্ষণ বিষয়ক কথাখিনি। হে ৰাম কহোঁ আৰু ভাগৱত ধৰ্মৰ লক্ষণ বিমৰিষি পূৰ্বত আপুনি নাৰায়ণ। ও ৰাম ঋষি মুখে আন ধৰ্ম কৰায়া বেকত কহিলাই আপোন মুখে নিজ ধৰ্ম যত যাক জানি মহামূঢ় জানা সুখে তৰে অজাতি পাতকি যাক জানিলে নিস্তৰে। ভাগৱত ধৰ্মৰ লক্ষণ। ভগৱন্ত পুৰুষে পদ্মকল্পত দেৱৰ্ষি নাৰদৰ পিতৃ সৃষ্টিকৰ প্ৰজাপতি ব্ৰহ্মাদেৱৰ আগত প্ৰকাশ কৰিছে। আৰু প্ৰজাপতি ব্ৰহ্মাদেৱেও সেই ভাগ তত্ত্ব লাভ কৰি চাৰিমুখে তিনিবাৰ পাত পাতকৈ অধ্যয়ন কৰি এটা পৰম সত্যক উপলব্ধি কৰিলে। মাধৱ গুৰুজনাই নামঘোষাত লিখিছে, আপোনাসৱ সমস্ত জনাৰে জ্ঞাত, যে চাৰিও বেদৰ চাৰি অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণ বাণী। সেই নাৰায়ণ তত্ত্ব চাৰি বেদ 14 শাস্ত্ৰ 18 ভাগী পুৰাণৰ মূল তত্ত্ব হ'ল নাৰায়ণ কৃষ্ণস্তু ভগৱান। নাৰ মানে পানী, অয়ন মানে শয়ন কৰি থকা, জলখাই নাৰায়ণ মানে জলক নাৰায়ণ তত্ত্বৰ লগত দৰ্শন কৰাইছে। তাৰমানে দৰ্শনটো কি হ'ব পাৰে যে জল মানে হ'ল পানী, পানীৰ যি ধৰণে কোনো আকাৰ নাথাকে, সেই আকাৰ পাত্ৰৰ নামেৰে নামাকৰণ হয়। এতিয়া আমাৰ কাষতে 3টা পাত্ৰ আছে। এই পাত্ৰটোৰ আকাৰটো দীঘলীয়া,
ইয়াৰ নাম হ'ল ফ্লাক্স। গতিকে ইয়াত থকা পানীখিনি নামাকৰণ হ'ব 1 ফ্লাক্স পানী। ইয়াৰ পৰা যেতিয়া আমি গ্ৰহণ কৰিবলৈ বিচাৰিম তেতিয়াই কাষতে থকা গিলাচটোত যেতিয়া পানীখিনি বাকি দিম, ইয়াত আহি পৰাৰ লগে লগে ফ্লাক্সৰ পানীখিনি এই পাত্ৰটোৰ নামেৰে নামাকৰণ হৈ যায়, 1 গিলাচ পানী বা আধা গিলাচ পানী। একেখিনি পানীয়ে যেতিয়া কাষতে থকা ঘটি নামৰ পাত্ৰটোত ভৰাই দিয়া যাব, তেতিয়া সেই পাত্ৰটোৰ নাম যিহেতু ঘটি, সেইকাৰণে সেই পানীখিনিৰ নামাকৰণ হৈ যাব এঘটি পানী। সেইকাৰণে ভগৱন্তৰ ৰূপটোৰ কথা কৈছে নাৰায়ণ, অৰ্থাৎ নিৰাকাৰ, নিশ্চিত আকাৰ। আকাৰটো হ'ল নিশ্চিত, কিন্তু সি য'তেই সোমাব সেই পাত্ৰৰে নামাকৰণ হৈ যায়। সেইকাৰণে সেই নাৰায়ণ তত্ত্ব প্ৰজাপতি ব্ৰহ্মাদেৱে অনুধাৱন কৰিলে। আৰু অনুধাৱন কৰাৰ পাছত, কৰাৰ আগত, এতিয়া আগত তেওঁ যিখিনি কথা কৈছিল ঋষিৰ আগত, সেইখিনি হ'ল আন ধৰ্ম। সেই আন ধৰ্মখিনি হ'ল কৰ্মমাৰ্গ আৰু জ্ঞান মাৰ্গ, যিখিনি ঋষভ প্ৰভুৰ 81জন পুত্ৰই আশ্ৰয় কৰি এই সংসাৰত তেওঁলোকে জীৱন যাপন কৰিবলৈ চেষ্টা কৰিছে। কৰ্মকাণ্ড, জ্ঞান মাৰ্গ, কৰ্মমাৰ্গ। বিপৰীতে ভগৱন্ত পুৰুষে নিজ মুখে যিখিনি কথা পৰম ভকতৰ আগত প্ৰকাশ কৰিছে, সেইখিনি হ'ল ভাগৱত ধৰ্ম। যেনে উদ্ধৱৰ আগত যি পৰম জ্ঞান প্ৰদান কৰিছে, সেইটো হ'ল ভাগৱত ধৰ্মৰ মূল দৰ্শনটো। আৰু ইয়াত বৰ্তমান পদবন্ধে প্ৰকাশ কৰিলে যে ঋষি মুখে আন ধৰ্ম কৰায়া বেকত, কহিলা আপোন মুখে নিজ ধৰ্ম যত। সেইকাৰণে ৰজা পৰীক্ষিতে যেতিয়া অভিশপ্ত হৈছিল আৰু গংগাৰ তীৰত যেতিয়া 60,000 ঋষিমুনিৰ দ্বাৰা প্ৰকাশিত হৈছিল, যিখিনি কথা কোনোৱে ক'লে তীৰ্থ ভ্ৰমণ কৰা, কোনোৱে ক'লে যজ্ঞ কৰা, তপস্যা কৰা, এই সমস্তখিনি হ'ল আন ধৰ্ম। আৰু যেতিয়া শুকগুৰুৰ পদ্মমুখখনতে বাংময় মূৰ্তি কল্পতৰু ভাগৱত বেকত হৈছে, সেইটো হ'ল ভগৱন্তৰ শ্ৰীমুখৰ দ্বাৰা নিগৰিত স্বয়ং বাংময় মূৰ্তি ভগৱন্ত নিজে। আৰু সেইকাৰণে প্ৰকাশ কৰিছে কহিলা আপোন মুখে নিজ ধৰ্ম যত। গতিকে ভগৱন্তক ক'ত পাম? উত্তৰ হ'ল বাংময় মূৰ্তিৰ নাম বস্তু ভাগৱত। আৰু সেই ভাগৱতৰ বাক্য আশ্ৰয় কৰিবলৈ যাওঁতে আপুনি মই যদি ভাবোঁ ভাগৱতেহে কৈছে, যদি আপুনি মই ভাবোঁ সাধু কথাহে, তাতেই বিতিকৰ্মটো আছে। অৰ্থাৎ যদুবংশ যেনেকৈ ধ্বংস হৈছিল স্বয়ং সৃষ্টি স্থিতি প্ৰলয়গৰাকী কৃষ্ণস্তু ভগৱান থাকোঁতেও, তেতিয়ালৈকে সকলো ঠিকে আছিল যেতিয়ালৈকে কৃষ্ণক জগতৰ ঈশ্বৰ বুলি, আৰাধ্য দেৱ বুলি, ইষ্টদেৱ বুলি যদুবংশই সেৱা কৰি আছিল, মান্যতা প্ৰদান কৰি আছিল, তেতিয়ালৈকে যদুবংশ ঠিকে আছে। যেই মুহূৰ্ততে কৃষ্ণক মোৰ সমবয়সীয়া লগৰীয়াহে, যেই মুহূৰ্ততে ভাবিল মই তাৰ খুৰাক, সি মোৰ ভতিজাহে, এই সম্পৰ্কবিলাক যেই মুহূৰ্ততে যদুবংশৰ ব্যক্তিসকলে কৃষ্ণৰ লগত আশ্ৰয় কৰিবলৈ ধৰিলে, সেই মুহূৰ্তৰ পৰাই যদুবংশ ধ্বংসৰ আৰম্ভ হৈ গ'ল। সকলোৱে আমি একাদশ স্কন্ধত পাইছোঁ। তদনুৰূপ অৰ্থাৎ তেনেধৰণে বাংময় মূৰ্তি ভাগৱত গুৰু আসন যেতিয়া গৃহৰ মধ্যে প্ৰতিষ্ঠা কৰিম, প্ৰতিষ্ঠা কৰাৰ লগে লগে আমি যেতিয়া পুৱা গধূলি গুৰুৰ সেৱা কৰিম, সেৱা কৰাৰ পাছত যেতিয়া ভাগৱত বাংময় মূৰ্তি কৃষ্ণতত্বৰ শ্ৰীমুখৰ দ্বাৰা নিগৰিত বাক্য সাধু কথা বুলি ভাবিবলৈ ল'ম, সেইদিনাৰ পৰা ভাগৱত প্ৰতিষ্ঠা হ'লেও আপোনাৰ মোৰ কিন্তু অপায় অমংগল আৰম্ভ হৈ যাব। যিধৰণে যদুবংশৰ ধ্বংসৰ কাৰণ হ'ল ভগৱন্ত নিজে, যদুবংশৰ মংগলৰ কাৰণো হ'ল ভগৱন্তই। অমংগলৰ কাৰণটো কিয় তেওঁ হ'ব লগা হ'ল? কাৰণ তেওঁক এটা পাৰিবাৰিক সম্পৰ্কৰ বান্ধোনত বান্ধিবলৈ চেষ্টা কৰা হৈছিল। ঠিক তেনেধৰণে আমিও যদি ভাবোঁ বোলে আসনভাগ বাহিৰতহে পাতিছোঁ, গতিকে ভিতৰত মাছ মাংস খালেনো কি হয়, এই ভাৱনাটো যেতিয়াই আহি যাব ভাগৱত পঢ়াৰ পাছত, তেতিয়া আমাৰ সেই দিনটোৰ পৰা আৰু লাহে লাহে অমংগল হৈ যাব। গতিকে সকলোৱে আমাৰ সেইখিনি কথা জ্ঞাত, কেনেধৰণে জীৱন আগবঢ়াব লাগিব, ভাগৱতে কেনেধৰণে উপদেশ প্ৰদান কৰিছে, আমি আশ্ৰয় কৰাটো অতিকৈ প্ৰয়োজন এশৰণীয়া ভকত হিচাপে। হে ৰাম পৰম ভকতে যাক নিতে কৰে ৰতি,
ও ৰাম সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি ও কৰৈ যিটো ভাগৱত ধৰ্ম ক আশ্ৰয় কদাচিতো তাৰ আৰ নাহি কয় ভয় পৰম ভকতে যিটো নিতে নিতে আচৰণ আশ্ৰয় কৰে তাৰ নামেই হ'ল ভাগৱত ধৰ্ম ৰাজন নেমি। তুমি মনত ৰাখিবা, বৰ্তমান অসম মুলুকত এটা ধৰ্ম আছে, নাম হ'ল ইস্কন। ইস্কন নামৰ যিটো ধৰ্ম, সেই ধৰ্মটো সাম্প্ৰতিক সময়খিনি শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ আনুষ্ঠানিকতা নীতি নিয়মৰ মাজত সোমাই থকা আমাৰ বাপ আইসকলে পালন কৰা নীতি নিয়মতকৈ বহু উচ্চ শাৰীলে উত্তৰণ হৈ গ'ল। ও ৰাম জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত উত্তেবে গৃহ ধৰ্মে হিংসা দুখে ন পাৱয় কৃষ্ণে কনিষ্ঠ হুয়া মুকুতি সাধয়। গৃহস্থী ধৰ্মৰ পৰম মংগল সেইখিনিতে। পঞ্চখনা পাপৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো সেইটোৱে যে কায় বাক্য মন কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল শৰণ তাৰ ঋণ সোজা হবে গৈল সমস্তৰে নকৰিও ঋণী আৰু নহি সিটো নৰে। এতিয়া পালন কৰিছোঁ নাই? নিশ্চিত ৰূপত কৰিছোঁ, কিন্তু কৰাৰ ক্ষেত্ৰখনত ক'ত কেনেকৈ অকণমান অসূয়াবিলাক ৰৈ যায়। পঞ্চম স্কন্ধত ঋষভ প্ৰভুৱে তেওঁৰ পুত্ৰসকলক জ্ঞান দিবৰ বাবে যেতিয়া ব্ৰহ্মাৱৰ্ত দেশলৈ লৈ গৈছে যে একদিনা পুত্ৰগণ লৈয়া ভগৱন্তে ব্ৰহ্মাৱৰ্ত দেশে পাছে প্ৰৱেশ ভৈল। এদিনাখন ঋষভ প্ৰভুৱে পুত্ৰসকলক পৰম জ্ঞান দিবৰ বাবে ব্ৰহ্মাৱৰ্ত দেশত নি উপস্থিত কৰালে। উপস্থিত হোৱাৰ লগে লগে ঋষভ প্ৰভুৱে কি কৈছে? প্ৰণামী বহিলা। প্ৰথম ঋষি সমস্তলৈ চাই সেৱাভাগ নিবেদন কৰিছে মূৰটো দুৱাই। যিধৰণে আমিও সেৱা কৰোঁ ভকতৰ মাজলৈ আহোঁতে, ভকতৰ সংগলৈ আহোঁতে আমিও সেৱা কৰোঁ, নামঘৰলৈ যাওঁতে বাট চৰাতে আমিও প্ৰত্যেকে মূৰটো দুৱাই সেৱা কৰোঁ। এইটো ভাগৱত ধৰ্মৰ লক্ষণ। পঞ্চম স্কন্ধত ঋষভ প্ৰভুৱে কৰা শুদ্ধ দৰ্শন ভাগৱত আমি সকলোৱে আশ্ৰয় কৰোঁ। এই নিয়মটো গৃহৰ মধ্যে পালন কৰাত কোনখিনিত খেলি মেলি আছে? যেতিয়া গৃহৰ মধ্যে এগৰাকী বোৱাৰীয়ে যেতিয়া নিজৰ সন্তানটিক বিদ্যালয়ত 8মান বজাত লৈ যাবলৈ চিন্তা কৰি ভিতৰতে যেতিয়া বোৱাৰীগৰাকীয়ে সন্তানটিক ক'ব বোলে শুনটো বাহিৰৰ বাৰান্দাত ককা বহি আছে, তুমি ককাক সেৱা ভাগ কৰি ক'বা দেই, ককা মই স্কুললৈ যাওঁ, তুমি আশীৰ্বাদ অকণ দিয়া। সেইটো ঠিকে আছে, ভাগৱত ধৰ্মৰে দৰ্শন। কিন্তু ঋষভ প্ৰভুৱে তেনেকুৱা নাই কৰা। ঋষভ প্ৰভুৱে পুত্ৰসকল এওঁলোক ব্ৰহ্ম ঋষি, এওঁলোকক তোমালোকে সেৱা কৰাই বুলি নাই কোৱা। ঋষভ প্ৰভুৱে প্ৰথম নিজে সেৱা কৰিছে আৰু পুত্ৰসকলে ভাবিছে যে দেউতাই যেতিয়া এওঁলোকক সেৱা কৰিছে নিশ্চয় এওঁলোক দেউতাৰ শ্ৰদ্ধাৰ পাত্ৰ, আৰু দেউতাৰ যেতিয়া এওঁলোক শ্ৰদ্ধাৰ পাত্ৰ, গতিকে আমাৰ শ্ৰদ্ধাৰ পাত্ৰ হ'ল দেউতা। দেউতাতকৈ যেতিয়া এওঁলোক শ্ৰদ্ধাৰ পাত্ৰ, তেতিয়াহ'লে আমি এওঁলোকক সেৱা কৰাটো অতিকে প্ৰয়োজন। সেইকাৰণে তেওঁলোকে পিতৃৰ আচৰণটো আশ্ৰয় কৰি ভাগৱত ধৰ্ম গুৰুজনাই প্ৰকাশ কৰাইছে আমাক। গতিকে আমি ভাগৱত ধৰ্মৰ সুবহু ৰূপটো যদি পালন কৰোঁ, তেতিয়াহ'লে সন্তানটোক হাতত ধৰি কোঠাৰ পৰা বাহিৰলৈ আনোতে
বাৰান্দাত বহি থকা ককা বা আইতাগৰাকীক বোৱাৰী বা মাতৃগৰাকীয়ে সেৱাভাগ যদি কৰি দিওঁ, বোলে দেউতা তোমাৰ নাতিক স্কুলত থ'বলৈ যাওঁ, তুমি আশীষ বৰীক্ষণ কৰা, তেতিয়া সন্তানটিয়ে নাতিটোৱে আপোনা আপুনি ককাক সদায় সেৱা কৰি যাব। এইটো হ'ল ভাগৱত ধৰ্ম। গতিকে আমি পালন কৰা নীতি নিয়মখিনিত ক'ত কেনেকৈ অকণমান দুই এটা খুটি নাতি ৰৈ যায়, তাৰহে আমি অকণমান আলোচনা আগবঢ়াই দিয়া হৈছে। দ্বিতীয়তে, আমি প্ৰত্যেকেই আহোম সম্প্ৰদায়ৰ হিচাপে বা অসমীয়া হিচাপে আমি এজোকা বিহুনাম আশ্ৰয় কৰোঁ। বোলে দদাই ঐ গৰু বিহু দিনা বস্ত্ৰদান কৰিবা, দদাই ঐ তেহে পাবা বৈকুণ্ঠত ঠাই। যে গৰুৰ বিহু দিনা বস্ত্ৰদান কৰাটো অসমীয়া সমাজৰ এটা পৰম্পৰা। কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা কৰাটো এটা পৰম্পৰা, আৰু বোৱাৰীগৰাকীয়ে স্বামীজনক এভাগ গামোচা আগবঢ়াই দিয়া, বা শহুৰ দেউতা শাহু আইক এভাগী বস্ত্ৰ বা গুৱাপান 10-15 টকামান অৰিহণা আগবঢ়াই বিহুৰ দিনা এভাগ সেৱা লোৱাটো, এইটো অসমীয়া সমাজৰ এটা সুন্দৰ পৰম্পৰা। ইয়াত ভাগৱত ধৰ্মও যোগ হৈ আছে, যে কনিষ্ঠই জ্যেষ্ঠক সেৱা কৰা আৰু জ্যেষ্ঠই কনিষ্ঠক আশীষ বৰীক্ষণ কৰা। কিন্তু খুটি নাতিটো ৰৈ গৈছে ক'ত, যে বিহু নামত কোৱা সেই ভাৱনা, গৰুৰ বিহু দিনা দদায়ো বস্ত্ৰদান কৰিবা, দদায়ো তেহে পাবা বৈকুণ্ঠত ঠাই, 365 দিনৰ সমাহাৰ এটা বছৰৰ কেৱল গৰু বিহু দিনা বস্ত্ৰদান কৰি আশীষ লোৱাৰ পাছত 364 দিন যদি বোৱাৰীয়ে শহুৰ দেউতাক কেটকেটাই মেটমেটাই থাকে, তেতিয়াহ'লে সেইটো ভাগৱত ধৰ্ম নহয়। গতিকে আমাৰ ভাগৱত ধৰ্ম গৰুৰ বিহু দিনা যিধৰণে আমি পৰম্পৰাগত নিয়মটো আশ্ৰয় কৰোঁ, যদি পাৰোঁ তেতিয়াহ'লে সেইটো আমি প্ৰত্যেক দিনাই পুৱা শুই উঠি গুৰুগৃহত সোমালে বা গুৰুগৃহ নথকাসকলেও আমি যদি পিতৃকে ঈশ্বৰ ভাবি, পিতৃদেৱো ভৱ মাতৃদেৱো ভৱ, ঈশ্বৰ বুলি সেৱা কৰোঁ, আৰু পিতৃ বা শহুৰ দেউতা শাহুৱাইও যদি সেই বোৱাৰীকে নিজৰ যি বুলি ভাবি মৰম চেনেহেৰে বুকুৰ মাজত আঁকোৱালি ল'ব পাৰোঁ, তেতিয়াহ'লে নিশ্চিত ৰূপত এখন গৃহস্থী ভাগৱত ধৰ্মৰ মাজেৰে এখন সুন্দৰ বৈকুণ্ঠলৈ ৰূপান্তৰিত হৈ যায়। যেতিয়া ভক্তি গৃহৰ মধ্যে প্ৰৱেশ কৰাব পাৰিম, সেই ভক্তিৰ বাবে গৃহ বৈকুণ্ঠলৈ ৰূপান্তৰিত হয়। এই ধৰণে ভাগৱত ধৰ্মৰ দৰ্শন হৈছে যে ভাগৱত ধৰ্মে নাহি শিষব সংশয়। যদি ভাগৱত ধৰ্ম আশ্ৰয় কৰা, তেতিয়াহ'লে গৃহস্থী বৈকুণ্ঠলৈ ৰূপান্তৰিত হয়। আৰু বৈকুণ্ঠ নামেই যাৰ পৰিচয়, ন যুগ কুণ্ঠ সমান বৈকুণ্ঠ, য'ত উপস্থিত থাকিলে জীৱৰ কোনোদিন ভয় নাথাকে। হীৰা ও শুনি ক ভাগৱত ধৰ্ম আছে যত, কৰিবু বেব কত বাজি তোমাৰ আগত। ভাগৱত ধৰ্ম যিমান আছে তোমাৰ আগত আমি কম, মানে লক্ষণ বিষয়ক কথাখিনি সমাহাৰ হ'ল ভাগৱত ধৰ্ম। ও ৰাম তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ, ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ, সমস্তকে শুদ্ধ ভাৱে অৰ্পিলে কৃষ্ণত, তাকে সেবুলয় ধৰ্ম মহাভাগৱত। এই সমস্তখিনি শুদ্ধভাৱে কৃষ্ণত অৰ্পণ কৰাটোহে মহাভাগৱত ধৰ্ম। এতিয়া তপ মানে তপস্যা। এতিয়া কোনে তপস্যা কৰিছিলে? কৰ্দম ঋষিয়ে। কাৰ আজ্ঞাত? প্ৰজাপতি ব্ৰহ্মাৰ আজ্ঞাত। প্ৰজাপতি ব্ৰহ্মা হ'ল কৰ্দম ঋষিৰ পিতৃ। পিতৃয়ে যেতিয়া আজ্ঞা কৰিছে সৃষ্টি কাৰ্যত ব্ৰতী হ'বৰ বাবে, আৰু তেতিয়া 10,000 বছৰ কৰ্দম ঋষিয়ে তপস্যা কৰিছে। ক'ত? সৰস্বতী নদীৰ তীৰত। কি লাভ হ'ল? স্বয়ম্ভুৱ মনু
আৰু তেওঁৰ ধৰ্মপত্নী শতৰূপাৰ গৰ্ভত জন্মগ্ৰহণ কৰা আকুতি, প্ৰসূতি আৰু দেৱহূতি নামৰ তিনিগৰাকী কন্যাৰ ভিতৰত দেৱহূতিক শাস্ত্ৰই কৈছে দুহিতা বুলি। সেই দুহিতাক তুমি উপযুক্ত পত্নী হিচাপে গ্ৰহণ কৰিবা, তেওঁৱে হ'ব তোমাৰ পৰম ভাৰ্যা। এনেধৰণে কৈছে। তপস্যা 10,000 বছৰ সৰস্বতী নদীৰ তীৰত, তাৰমানে ছাত্ৰানাং অধ্যয়নং তপ, ছাত্ৰ অৱস্থাত অধ্যয়ন কৰাটোৱে হ'ল তপস্যা। পিতৃ মাতৃয়ে যেতিয়া আমাক আজ্ঞা কৰিব পিতৃদেৱো হ'ব, তেতিয়া ছাত্ৰই সৰস্বতী নদীৰ তীৰত কদমে তপস্যা কৰাৰ দৰে আপুনি মই 10,000 বছৰ তপস্যা কৰাৰ দৰ্শন হ'ল শৰীৰটোত থকা 10টা ইন্দ্ৰিয়ক কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে তাৰ বিষয়বস্তু আমি শিকিবৰ বাবে আমি বিদ্যালয়ৰ সেই দৰ্শনটো আশ্ৰয় কৰিব লাগে। এতিয়া তাৰে প্ৰথম দৰ্শন বাৰান্দাত শিক্ষকে আমাক উপদেশ দিছে যে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 ৰাম, মায়া সৰ্যা মাজে আশ্ৰয় ঘুমঠি যায়। আমি প্ৰাৰ্থনা কৰোঁ 5 মিনিটৰ বাবে ঈশ্বৰক, তেতিয়া হয়তো বুজি পোৱা নাছিলোঁ চৈতন্য কোন অচেতন কোন, যদিও প্ৰাৰ্থনা ভাগ কৰিছিলোঁ। আৰু বুজি নোপোৱাৰ বাবে হয়তো শিক্ষক হৈও, ছাত্ৰ হৈও, শিক্ষাগত অৰ্হতাৰে MA পাছ কৰিও আমি কিন্তু বিদ্যালয়ত 364 দিন এজন ঈশ্বৰক চিন্তা কৰাৰ পাছত এদিন কিন্তু সৰস্বতী পূজা ভাগ পাতি দিওঁ। সেইটোৱে হ'ল আমাৰ অজ্ঞানতা, মানে জ্ঞানী হ'লেও কিন্তু অজ্ঞানৰ মাজতে থাকিলোঁ। তেনেধৰণে আমি 10 ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰাৰ যি ব্যৱস্থা শাস্ত্ৰই আমাক প্ৰকাশ কৰিছে, যে তপ জপ তীৰ্থ ব্ৰত আৰু সদাচাৰ, ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ, সমস্তকে শুদ্ধভাৱে অৰ্পিলে কৃষ্ণত, তাকে সেই বোলয় ধৰ্ম মহাভাগৱত। সন্তানটোৰ জন্মদিনটো পালন কৰোঁ, বাৰ্থডে। এতিয়া বাৰ্থডেত কি নিয়ম পালন কৰোঁ, সেইটো যদি শাস্ত্ৰসন্মত হৈছে তেতিয়াহ'লে শুদ্ধভাৱে কৃষ্ণত অৰ্পণ হৈছে। আৰু যদি আমি তাক শুদ্ধভাৱে শাস্ত্ৰসন্মতে পালন কৰা নাই, তেতিয়াহ'লে তাৰ দ্বাৰা জীৱৰ কিন্তু বিপৰীত আচৰণটোহে সমাজত প্ৰকাশিত হয়। গতিকে আমি প্ৰত্যেকেই চিন্তা কৰিব লাগিব ভাগৱত ধৰ্ম আশ্ৰয় কৰিলে কেনে ধৰণে লাভ হয়। যি ধৰণে হিৰণ্যকশিপুৰৰ ধৰ্মপত্নী কায়াধুৱে দেৱঋষি নাৰদৰ কৃপাধন্য হোৱাৰ বাবে অসুৰৰ বীৰ্য হোৱা স্বত্তেও গৰ্ভত কিন্তু এজন ভকত সন্তান আশ্ৰয় কৰাব পাৰিছিল, আৰু সমাজৰ হিতৰ অৰ্থে সেই ভকত সন্তানক এই পৃথিৱীলৈ আনিব পাৰিছিল। মাধৱ গুৰুজনাই বৰগীতৰ মাজেৰে ভগৱন্তক যশোদা মাতৃক প্ৰশ্ন কৰিছে যে কিনো তপশাইলী হে মাতৃ, যে তুমি কি তপস্যা কৰিলা যাৰ বাবে সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণ তত্ত্বক তুমি পুত্ৰ হিচাপে এই সংসাৰলৈ আনিব পাৰিলা। এতিয়া আপুনি মই কি তপস্যা কৰিলোঁ যাৰ বাবে এটা মদাহী সন্তানক গাঁওখনলৈ আনিব পাৰিলে, এইটো চিন্তা কৰিব লাগে আমি। যেতিয়া এগৰাকী মাতৃ গৰ্ভাৱতী হৈছে বুলি গাঁওখনত জনাজাত হ'ব বংশ পৰিয়ালত, তেতিয়া কেৱল দায়িত্বটো পিতৃ আৰু মাতৃৰ ওপৰতে অৰ্পণ কৰি আপুনি মই বহি থাকিলে নহয়। সন্তানটোৱে এদিন যেতিয়া অঘাইতং হ'ব, তেতিয়া ৰাতি 12 বজাত যেতিয়া অবাস্মাত মাতি গাঁৱৰ মাজত ঘূৰি ফুৰিব, তেতিয়া কেৱল গৃহস্থী ঘৰেই তাৰ বাবে অশান্তি নাপায়, সকলোৱে গাঁওখনৰ সকলোৱে অশান্তি পাব। আৰু এদিন যেতিয়া সেই ল'ৰাটোক পুলিচে ধৰি লৈ যাব অপৰাধ কৰ্মত জড়িত হোৱাৰ বাবে, তেতিয়া পিতৃ মাতৃয়ে নামটো নাযায় নিউজত, গাঁওখনৰ নামটো আহিব, জিলাখনৰ নামটো আহিব। গতিকে ভগৱন্তৰ যেতিয়া বীৰ্য হ'ব, সেই বীৰ্য 3য় স্কন্ধ কপিল চৰিতত কপিল প্ৰভুৱে মাতৃক কৈছে যে মোৰ অখণ্ডিত বীৰ্য যেতিয়া জীৱই আশ্ৰয় কৰিব, তেতিয়াই কৰ্ণৰ মনৰ সদা আনন্দকাৰক, কাণৰ আৰু মনৰ আনন্দকাৰক হৈ সংসাৰত ধৰা দিব। এতিয়া সেইটো হয় যেনেকৈ এটি সন্তানে ডিষ্টিংশ্যন পালে পিতৃ মাতৃয়ে গৌৰৱ নকৰে, টিউশ্যন মাষ্টৰজনেও কয় বোলে মই টিউশ্যন কৰা ছাত্ৰ, তেওঁ আনন্দ কৰে খবৰটো পোৱাৰ লগে লগে। বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আনন্দ কৰে, আমাৰ বিদ্যালয়ত পঢ়োৱা মোৰ ছাত্ৰ, হাজাৰজনৰ আগত এইষাৰ কথা কৈ আনন্দ কৰে। কৰ্ণৰ মনৰ সদা আনন্দকাৰক যেতিয়া সফলতাত উত্তীৰ্ণ হয়, আমি খবৰটো যেতিয়া পাওঁ, ঠিক তেনেধৰণে কপিল প্ৰভুৱে কৈছে যে ঈশ্বৰমুখী চিন্তাৰে যেতিয়া
আমি এটি সন্তান এই সংসাৰলৈ ভকত ৰূপত আনিব পাৰিম, তেতিয়াই সেই সন্তানৰ কৃতকাৰ্যতাত সমস্ত জগতৰ মংগল সাধন হয়। এই দৰ্শন প্ৰকাশিত হৈছে। গতিকে ভাগৱত ধৰ্ম শুদ্ধ ৰূপত পালন হৈছে নাই, বা পালন কৰিবলৈ আমি অন্ততঃ চেষ্টাকণো কৰিছোঁ নে নাই, সেইখিনিকে বিশ্লেষণ ভাগৱতৰ আজি পদবন্ধত অকণমান আমি মূঢ়মতীয়ে আপোনাসৱৰ আজ্ঞাতে থাকি আঁত ধৰা হৈছে। আৰু এনেকৈ ভাগৱতে কৈছে যে শুনিওক ভাগৱত ধৰ্ম আছে যত, কৰিবো বেকত আজি তোমাৰো আগত, যে যিগৰাকী বোৱাৰীৰ গৰ্ভত সন্তানটি আছে, সেইগৰাকী বোৱাৰী যদি শহুৰ দেউতা শাহুৱাই নাই, তেতিয়াহ'লে গাঁৱৰ বয়োবৃদ্ধসকলে বা জ্ঞানীসকলে তেওঁৰ গৃহত গৈ যদি আধা ঘণ্টা এঘণ্টামানো যে যেনেকৈ পাৰে ৩-৪জন লগ হৈ ভাগৱত যদি কৃষ্ণস্তু ভগৱন্তৰ নাম সেই বোৱাৰীগৰাকীক আমি শুনাব পাৰোঁ, তেতিয়াহ'লে সেই কৃষ্ণৰ নাম কায়া ধুৱে যেনেকৈ নাৰদৰ আশ্ৰয়ত থাকি শুনোতে শুনোতে এজন ভকত সন্তান প্ৰহ্লাদ পৃথিৱীলৈ আনিব পাৰিল, তেনেকৈ আপুনি আমি এই সংসাৰলৈ এটি ভকত সন্তান আনিব পাৰিম। আৰু প্ৰমাণটো শাস্ত্ৰই দিছে যে যেতিয়া সুভদ্ৰাৰ আগত তেওঁৰ স্বামী অৰ্জুনে বেহুৰ ভিতৰত চক্ৰ বেহুৰ ভিতৰত সোমোৱাৰ যিটো উপায় কৈ আছিল, তেতিয়ালৈকে সুভদ্ৰাই শুনি আছিল। গৰ্ভত অভিমন্যু নামৰ এটি সন্তান আছিল, গতিকে সোমোৱাৰ কথাখিনি জানিব পাৰিছিল। আৰু যেতিয়া ওলাই অহা নিয়মটো কৈ আছিল, তেতিয়া ধৰ্মপত্নী সুভদ্ৰাৰ টোপনি গৈছিল, যাৰ বাবে গৰ্ভস্থ সন্তানো টোপনিত লালকাল হৈছিল, আৰু বেহুৰ পৰা ওলাই অহা বাটটো তেওঁ নাজানিলে। ঠিক তেনেকৈ সেইটো যেতিয়া শাস্ত্ৰসমূহতে আমি বিশ্বাস কৰোঁ প্ৰত্যেকেই, ঠিক তেনেকৈ ভকতৰ পদ্মমুখহন্তে কৃষ্ণ নাম যেতিয়াই যেতিয়াই গৰ্ভাৱতী এগৰাকী বোৱাৰীয়ে আশ্ৰয় কৰিব, স্বামীজনে পালন কৰিব, তেতিয়াই তেতিয়াই গৰ্ভস্থ সন্তানে সেই আচৰণ এই পৃথিৱীলৈ আহি পালন কৰিবলৈ লাগি যাব। কৃষ্ণ গোবিন্দ। কৃষ্ণ আপোনাৰ হ'ব 9মান বজাতে আহিছে নিশ্চয়, গতিকে 2ও বাজি গৈছে। প্ৰসাদ বিতৰণৰ কাৰ্যসূচীও আছে, সেউকীয়ে আৰু কিবা সেৱা হয়তো ভকতৰ বাবে ৰাখিছে চাগে। গতিকে আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি পদবন্ধৰ যতি পৰিবলৈ আগবাঢ়িছে, গতিকে আমি বিৰাম দিয়াৰ কথাটো ভবা হৈছে। হ'বনে প্ৰভুসকল? কৃষ্ণ। কৃষ্ণ কথা কৈ থাকিলেও আমনি নালাগে, শুনি থাকিলে আমনি লাগে নে নালাগে বাৰু আমি নাজানো। কৃষ্ণ, আমি আপোনাসৱৰ আজ্ঞাবাহী ভিত্ত মাত্ৰ। আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠানভাগি বিৰাম দিয়াৰ কথাটো ভাবি আমি আগবঢ়া হৈছে। কৃষ্ণ। ৰাম শুনা সভাসদ পদ কৰিয়া নৱসিদ্ধ কথা ইটো একাদশ স্কন্ধ অঘোৰ কলি যোগে তৰণ পাই নাহি গতি কৃষ্ণ কথা শ্ৰৱণ বিনাই হে ৰাম ৰাম কৈতপৰৈ নৰ তনু তাৰো নাহি ঠিতি অদ্যাপি নোপজে যম যাতনাৰ পীতি ৰাম যায় আজি কালি কৰি আয়ু নিৰন্তৰে কৃষ্ণৰ চৰণে লৈও শৰণ
তৰে হে ৰাম আচন্ত ঈশ্বৰ কৃষ্ণ হৃদয় কমলে নজানে পামৰ সবে বিষয় বিকলে পৰম সুহৃদয় নিজ আত্মা মহাহৰি অধুগতি যাই লোক তাংক অনাদৰি ৰাম ৰাম ও হেন জানি হৈও জানতে কৃষ্ণ সন্মুখ পাখৰা কিমতে যম যাতনাৰ দুখ কলিৰ পাতকে আছে চতুৰ্ভীতি বেৰি ৰাম ৰাম বুলিও পলাওক পাপে এৰি হৰি ৰাম ৰাম কৃষ্ণ গুৰু শংকৰ মাধৱ ৰাম যিজন ঈশ্বৰক বিচাৰি ফুৰো দিনে ৰাতিয়ে, যিজন ঈশ্বৰৰ কৃপা লাভৰ বাবে নামঘৰ মন্দিৰ মছজিদ দৌল দেৱালয় গছৰ তল আদি বিভিন্ন স্থান আমি নিৰ্বাচন কৰোঁ। গুৰুজন বস্তুৱে আধ্যাত্মিক দৰ্শন আমাক প্ৰকাশ ঘটাইছে যে সেইজন ঈশ্বৰ কৃষ্ণ আছে। অ কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। সেইজন কৃষ্ণ সকলোৰে হৃদয়ত আছে আৰু থকাৰ পাছতো আপুনি আমি বিশেষত মনুষ্য গণত যিটো নৰ বিষ্ণু বুদ্ধি সৰ্বদায়ে মান্য কৰ। তিনিমুঠি জীৱৰ প্ৰতি ঈশ্বৰ জ্ঞান অনুভৱ হোৱা নাই নালাগে বাৰু, অন্তত এই সংসাৰত এজন মানুহেই অন্যজন মানুহক ঈশ্বৰ জ্ঞান কৰিবলৈ চেষ্টা কৰাচোন। যদি সেইকণৰ পৰাও আপুনি আমি নিজকে বঞ্চিত কৰাইছোঁ, তেতিয়াহ'লে আপোনাত মোতকৈ আৰু দুৰ্ভগীয়া দ্বিতীয়জন নাই। গতিকে সেই আত্মাৰাম তত্ত্ব আমি সকলোৰে লগত আচাৰ আচৰণত প্ৰকাশ ঘটাব যদি পাৰোঁ, তেতিয়াহ'লে শাস্ত্ৰসন্মতে আমাৰ জীৱন ধন্য। সেয়াই হ'ল আত্যান্তিক সুখৰ মূল দৰ্শন। আৰু এনেকৈ গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে, হেন জানি হৈও জানতে কৃষ্ণক সন্মুখ পাখৰা কিমতে যম যাতনাৰ দুখ। কলিৰ পাতকে আছে চতুৰ্ভীতি বেহি ৰাম ৰাম বুলিও পলাওক পাপে এৰি। যে কলিৰ কৰাল গ্ৰাসত আমি প্ৰত্যেকজন কিঞ্চিতমান হ'লেও অৱগাহন কৰিছোঁ। কলি ক'ত থাকে সকলোৱে জানো। প্ৰথম স্কন্ধত কলিমল, পৰীক্ষিতৰ দ্বাৰা কলি নিগ্ৰহ এই পদবন্ধে প্ৰকাশিত হৈছে যে নৃপতি বুলন্ত কলি দিলো তোক স্থান
জৈত খেলে জোৱা পাখা কৰে মদ্যপান। যে যি স্থানত স্ত্ৰী গৃহস্থৰ পঞ্চশুনা থাকে জৈত, কলি দিলো তোক এহি চাৰি ঠাই বঞ্চ গয়া তৈত। যে হেৰৌ কলি তোক আৰু ঠাই দিছোঁ, যা স্ত্ৰী আৰু গৃহস্থৰ পঞ্চশুনা পাপ যেতিয়া আশ্ৰয় হ'ব তেতিয়াই তই তাত প্ৰৱেশ কৰিব পাৰিবি যা। এতিয়া আমি কলিৰ সেই দৰ্শনটো শাস্ত্ৰসন্মতে পদবন্ধে পোৱাৰ পাছতো যদি আমি গাঁওখনত মদৰ বেপাৰী হ'বলৈ ভাল পাওঁ, মদৰ দোকান এখন খুলি গৃহস্থী সন্তানকেইটিক পোহপাল দিয়াৰ কথা চিন্তা কৰোঁ, যদি সন্তানটোৱে ৰাতি 11 বজাত মদ খাই অহা দেখিও আপুনি মই সেইটোৰ পৰা বঞ্চিত কৰাৰ উপায়টো আশ্ৰয় নকৰোঁ, যদি বিহুৱে সংক্ৰান্তিয়ে 2 এপেক খোৱাটোকে আমি আশ্ৰয় কৰাটো উচিত বুলি ভাবোঁ, জানুৱাৰী 1 তাৰিখটো আৰম্ভ হোৱাৰ প্ৰাক্ষণত যেতিয়া চলিত বছৰটোৰ শেষৰ দিনটো আহে, সেই শেষৰ দিনটোত যেতিয়া ৰাতি 12 বজাত বা গোটেই ৰাতিটো যেতিয়া আমি হেপী নিউ ইয়েৰৰ চিন্তাত 2 পেগমান গলাধকৰণ কৰাৰ কথাটো চিন্তা কৰোঁ, তেতিয়াহ'লে এক শৰণ মাৰ্গত থাকিও আমি কলিৰ কৰাল গ্ৰাসতে আছোঁ। সেইকাৰণে কলিৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় হ'ল ভকতৰ সংগ, কৃষ্ণস্তু ভগৱন্তৰ নাম। যদি ইয়াৰ পৰাও আপুনি মই উপকৃত হ'বগৈ পৰা নাই, তেতিয়াহ'লে বুজিব লাগিব বিশ্বাস, দৃঢ় বিশ্বাস আৰু সুদৃঢ় বিশ্বাস, এই তিনিটাৰ ভিতৰত শ্ৰেষ্ঠতম সুদৃঢ় বিশ্বাসৰ আমাৰ অভাৱ ঘটিছে, যাৰ বাবে আমি দুমুখীয়া নীতি পালন কৰিবলৈ বাধ্য হৈছোঁ। গতিকে সমস্তৰে মংগল ভগৱন্তৰ দুখানি অভয় চৰণত আমি অৰ্পণা কৰা হৈছে আৰু সমৰ প্ৰতি লক্ষ্য ৰাখি যিহেতু পদবন্ধৰো যতি পৰিছে, নভাগী প্ৰশ্নৰ উত্তৰ আমি জানিবৰ বাবে আজি হয়তো আমাৰ সৌভাগ্য নহ'ল, তথাপিতো আমি এই দুভাগী প্ৰশ্নৰ উত্তৰ আমি কিঞ্চিতমান আপোনাসৱৰ আজ্ঞাতে থাকি বাস্তৱসন্মত পৃথিৱীখনৰ 2-এটি কথা আমি দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছিল আৰু এইখিনি সময় আপোনাসৱৰ আজ্ঞাতে থাকি আমাৰ কায় বাক্য মন অহমম্ম ভাৱে গুৰুদেৱ নাম ভকত চাৰি মহাবস্তু আপোনাসৱৰ চৰণত জ্ঞাতে অজ্ঞাতে যি অপৰাধ ৰৈ গ'ল, সমস্ত অপৰাধ ভঞ্জন কৰি দুখানি অভয় চৰণত এক কণিকা ঠাই দি আমাক কৃপা বৰ্ষণ কৰিব। পুনশ্চ আমি নিঃকিনে সবাৰ চৰণত সেৱাভাগী নিবেদন কৰি আজিৰ অনুষ্ঠান ভাগি বিৰাম দিবলৈ আগবঢ়া হৈছে। কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম। অ ৰামে কলিৰ পাতকে আছে চতুৰ ভিতি বেৰি, ৰাম ৰাম বুলি পলাও পাপে এৰি, হৰি ৰাম ৰাম। কৃষ্ণ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত শংকৰদেৱ। কৃষ্ণ 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 অ হৰি অ ৰাম। কৃষ্ণ অপৰাধ ভঞ্জন। অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিলো শৰণে, আনগতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰি ওচৰ ৰাম, মোক ৰক্ষা কৰি ওচৰ। কৃষ্ণ অ হৰি
কৃষ্ণ গুৰু বন্দনা শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম ৰাম তাহা